নমস্কাৰ মই আফনুৰ আলী আৰু আজি আমাৰ ৰিপৰ্টাৰ আই অনুষ্ঠানত উপস্থিত আছে ইতিমধ্যে সমগ্ৰ ৰাজ্য জুৰি এক বিতৰ্কৰ সৃষ্টি হোৱা এটা কথাক লৈ যাক আমি নিৰ্বাচনৰ পূৰ্বে এনেকুৱা কথা আহি থাকে আৰু এবাৰো আহিছে যেহেতু পঞ্চায়ত নিৰ্বাচন সন্মুখত আছে তাৰ পূৰ্বে ইতিমধ্যে মিয়া জনগোষ্ঠীক লৈ এক বিতৰ্কৰ সৃষ্টি হৈছে ইতিমধ্যে মিয়াৰ বিৰুদ্ধে হেংদাং ল'বলৈ ইতিমধ্যে ঘৰে ঘৰে হেংদাং ল'বলৈ আগবাঢ়ি আহিবলৈ ওলাই আহিবলৈ ইতিমধ্যে বীৰ লাচিত থানাৰ নেতা শৃংখল চলিহাই ইতিমধ্যে আহ্বান জনাইছিল আৰু তাৰে পিছতে মুছলমান সংগ্ৰাম পৰিষদৰ নেতা যুৱ নেতা মুছাব্বিৰ আলী আহমেদেও উল্লেখ কৰিছিল যে মিয়াক জনগোষ্ঠী দিব লাগে তেনেকুৱা প্ৰশ্ন উদয় হৈছিল সেনেকুৱা ব্যক্তিজন আমাৰ উপস্থিত আছে মুছাব্বিৰ আলী আহমেদ মই আপোনাৰ পৰা প্ৰথমে জানিব বিচাৰিম যে আচলতে মিয়াক জনগোষ্ঠী কিয় লাগে চাওক যদি প্ৰশ্ন কৰে যে মিয়া জনগোষ্ঠী কিয় লাগে আমি আচলতে বৃহত্তৰ অসমীয়া জাতিৰ এটা অংগ আৰু আমি বিচাৰো বৰ অসমখন আমি খুব ধুনীয়াকৈ আমি লৈ আগুৱাই যাবলৈ ইয়াত আপোনাৰ বাৰেৰখনীয়া বিভিন্ন জাতি জনগোষ্ঠী বসবাস কৰে তাৰ মাজত আমি বসবাস কৰোঁ আমি আচলতে আমাৰ পৰিচয় কি আমি দিব গ'লেই আমি অলপ লেঠাত পৰি যাওঁ যে আমাৰ পৰিচয় আমি বিচাৰোঁ কেতিয়াবা আমি কওঁ যে আমি অসমীয়া মানুহ তেতিয়া আমাক একচেপ্ট কৰিব নিবিচাৰে কিছু লোকে আমাক কয় যে পূৰ্ববংগীয় মানুহ কিছু পমুৱা মুছলমান মানুহ কিছু লোকে আমাক আকৌ আপোনাৰ টাৰ্গেট কৰি তাচ্ছিল্য শব্দ ব্যৱহাৰ কৰা এটা একদম খুব সুলভ এটি শব্দ হ'ল মিয়া শব্দ আমি বহু পূৰ্বৰ পৰাই আমাৰ পূৰ্বপুৰুষসকলেও এই মিয়া শব্দটো আমাক কেতিয়াও গ্ৰহণ কৰিব বিচৰা নাছিলে যিহেতু মিয়া শব্দটো হ'ল এটা আপোনাৰ সন্মানীয় শব্দ যেনেকৈ আমি কওঁ ডাঙৰীয়া বুলি কওঁ আৰু এইটো আপোনাৰ বাংলা ভাষাত মিয়া শব্দটো মানে ডাঙৰীয়া বুলি বুজায় কিন্তু আজিৰ তাৰিখত এই মিয়া শব্দ লৈ পেলাই যে আমি অসমত বসবাস কৰা প্ৰত্যেকজন মুছলমান ব্যক্তিক টাৰ্গেট কৰি পেলাই আমাৰ মানুহখিনিক মিয়া বুলি কোৱা হয় আমি তেতিয়া ভাবিলোঁ যে আমি যেতিয়া আমি কওঁ যে আমি অসমীয়া মানুহ আমি অসমত বসবাস কৰা প্ৰতিজন ব্যক্তিতে আমাক উপলুঙা কৰে আমাক টাৰ্গেট কৰি পেলাই তেওঁলোকে মানে হাস্যকৰ কিছুমান কথা কয় তেতিয়া আমি ভাবিলোঁ যিহেতু আমি বৰ্তমানতো আমাৰ নিজস্ব এটা হেৰি আছে আৰু ক'বলৈ গ'লে মিয়া যদি জনগোষ্ঠী আমি কিয় বিচাৰিছোঁ আজি মিয়া জনগোষ্ঠী বিচাৰিবলৈ গ'লে আজি চাওক যে আমাৰ মৈমনসিঙা মানুহ আছে যেহেতু মই নিজে মৈমনসিঙা এজন যুৱক আৰু তাৰ ভিতৰত আপোনাৰ ভাটিয়া আছে বা বিভিন্ন ধৰণৰ আপোনাৰ প্ৰতিটো জনগোষ্ঠীৰ মানুহ আমাৰ এনেকৈ আছে বৃহত্তৰ কেইবাটা বাংলা ভাষাৰ মাজত আমি সন্মিলিত হৈ পেলাই আমি ঘৰুৱা ভাষাত যিসকল কওঁ আমি তেওঁলোক বৰ্তমান আমি নিজকে মিয়া বুলি পৰিচয় দিবলৈ আমি সক্ষম হৈছোঁ কাৰণ আমাক যেতিয়া মিয়া শব্দৰে গালি দিয়ে আমি সেই সময়ত আমি তেওঁলোকক কওঁ যে আমি মিয়া নহয় আমি অসমীয়া হয় তেতিয়াও আমাক গালি দিয়ে মানে আমি এনেকুৱা এটা মানে হেলথেকত পৰিলোঁ যে আপোনাৰ এটা আছে যে কাউৰীয়ে কেতিয়াবা যদি ময়ূৰ পাখি লগাই পেলাই মানে বহুত ডাঙৰ নিজকে মানে সৌন্দৰ্য দেখাবলৈ বিচাৰে কিন্তু আচলতে তেতিয়া তাৰ মানে তাৰ নিজৰ পাখিটো বা তাৰ নিজৰো অস্তিত্ব নাইকিয়া হৈ যায় গতিকে আমি এতিয়া সংখ্যালঘু মিয়া জনগোষ্ঠী আমি ঐক্যবদ্ধ হৈছোঁ আমাৰ স্বজনগোষ্ঠীয় আমাক স্বীকৃতি লাগিব আৰু আপুনি এটা কথা ক'লে যে শৃংখল চলিহাই কৈছে যে হেংদাং লৈ আহিব গতিকে মই আজি আপোনাৰ ৰিপৰ্টাৰ এনিৰ জৰিয়তে মই শৃংখল চলিহাক মই প্ৰশ্ন কৰিব বিচাৰিম যে শৃংখল চলিহা আপুনি যে কৈছে যে হেংদাং লৈ ওলা আৰু মিয়া মানুহখিনিক মানে আপোনাৰ স্বীকৃতি দিয়াত বাধা দিব আৰু আমাৰ মানুহখিনিৰ লগত যুদ্ধ ঘোষণা কৰিছে মই শৃংখল চলিহাক সুধিছোঁ যে হেংদাংটো বনাই দিবলৈ কিন্তু মিয়া মানুহ লাগিব মানে হেংদাংখনো মানে বনাই দিবলৈ মিয়া মানুহ লাগিব কিন্তু এই যে যিটো তেওঁলোকৰ নিজস্ব একো নাই কিহৰ একচুৱেলি শৃংখল চলিহাক আৰু চিটু বৰুৱাৰ কথা আপুনি মই ফেচবুকত দেখিছিলোঁ আপুনি কিবা কিবি কৈছে চিটু বৰুৱা আৰু শৃংখল চলিহাক কিহৰ কাৰণে বেয়া পায় ইমান আমাৰতো চাওক আমাৰ ব্যক্তিগত কোনো তেওঁলোকৰ লগত আমাৰ কোনো মানে তেওঁলোকৰ লগত আমাৰ কাজিয়া নাই জেং নাই আজিলৈকে না শৃংখল চলিহাক মই লগ পাইছোঁ নে চিটু বৰুৱাক লগ পাইছোঁ গতিকে আমি এটা বিচাৰোঁ আমি সদায় অতিথি আপ্যায়ন কৰা মানুহ আমাৰ মিয়া মানুহখিনি সংখ্যালঘু মুছলমান মানুহখিনি আমি অতিথি আপ্যায়ন কৰোঁ তেওঁলোক আমাৰ ঘৰলৈ ফুৰিবলৈ আহিলে আমি তেওঁলোকক যতন কৰিম সন্মান দিম তেওঁলোকক ভাল পাম একেলগে একাপ চাহ খাম কিন্তু আমাৰ যিসকল মানুহ তাত গৈ পেলাই কৰ্ম জীৱিকা নিৰ্বাহ কৰি আছে তাত গৈ পেলাই আপোনাৰ মানুহখিনি মানে সংস্থাপন বিচাৰি গৈ পেলাই কাৰোবাক কাম কৰি দি আছে বিনিময়ত টকা দি আছে সেই মানুহখিনিৰ ওপৰত অন্যায় অত্যাচাৰ কেলে তেওঁলোকক মাৰি পিটি খেদি দি আছে তাৰমানে কি বুজায় আমি তেওঁলোকক বেয়া পোৱা নাই তেওঁলোকৰ কৰ্মকাণ্ডক আমি বেয়া পাইছোঁ আৰু আমি এই কৰ্মকাণ্ডৰ কাৰণে আমি তেওঁলোকে যুদ্ধ ঘোষণা কৰিছে আমি যিমানখিনি পাৰোঁ আমি তেওঁলোকৰ প্ৰতি উত্তৰ দিবলৈ আমি ট্ৰাই কৰিছোঁ মই এইখিনিতে কৈ থৈছোঁ যে দৰ্শকক আমাৰ ৰিপৰ্টাৰ দৰ্শকক আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে
মুছাব্বিৰক সুধিবৰ কাৰণে আমাৰ কমেণ্ট বক্সত আপোনালোকে সেই প্ৰশ্নসমূহ লিখিব পাৰে আৰু সেই প্ৰশ্নসমূহ আমি আমাৰ জৰিয়তে তেওঁৰ পৰা আমি জানিব বিচাৰিম আচলতে আপোনালোকে কি সুধিব বিচাৰিছে মুছাব্বিৰক আৰু মুছাব্বিৰৰ যিখিনি কথা ইতিমধ্যে তেওঁ কৈছে যে উজনিৰ কিছু বছৰ পিছত উজনিৰ মানুহে মিয়া মানুহৰ তলত কাম কৰি খাব লাগিব এনেকুৱা শব্দ আপুনি কৈছিলে কিহৰ কাৰণে ক'ব লাগিব মিয়া মানুহে অসমত অসমীয়া বা মিয়া বুলি কোনো আজিলৈকে ওলোৱা নাছিল কিন্তু আপুনি হঠাৎ কৈ দিলে যে উজনিৰ আৰু চাওক বৰপেটা ধুবুৰী বা শিলচৰ এনেকুৱাটো অলপ এইখিনি আমাৰ মিয়া মুছলিম বা বাংলাভাষী মুছলিম আছে তাতে কোৱালি কথা আছিলে কিন্তু উজনি অসমত যিটো মিয়া মুছলিম নাথাকেই তাতে কাম কৰিবৰ কাৰণে 2-4জন মানুহ থাকে কাৰণে কিহৰ কাৰণে ক'ব লাগিল যে উজনি অসমত কিছু বছৰ পিছত উজনি অসমৰ মানুহে মুছলমান মিয়া মানুহৰ তলত কাম কৰিব লাগিব খাব লাগিব কিহৰ কাৰণে ক'ব লাগিব আপুনি এই কথাটো মানে চাওক কথা হ'ল কি আজি আমাৰ মিয়া মানুহ মানে যি ধৰণে মানে এটা শব্দ ব্যৱহাৰ কৰিছে যে বিৰি হুপা বিৰি টানি থাকে বা বিৰি গোন্ধ ওলায় এই যে শব্দবোৰ কৈছে এই শব্দবোৰ কাক বুজাইছে আৰু এই শব্দবোৰৰ দ্বাৰা মানে আমাক কি ক'ব বিচাৰিছে গতিকে আজি আমাৰ মানুহখিনি যেতিয়া নেকি মিয়া বুলি আমাক গালি আমাৰ ওপৰত অন্যায় অত্যাচাৰ কৰে আমাৰ মানুহখিনিক ধৰি মানে আপোনাৰ উজনি অসমত কাম কৰিব যাতে 2006 চনত শৃংখল চলি হওঁতে তেওঁলোকে ধৰি পেলাই ভোটৰ আই কাৰ্ড বিভিন্ন ধৰণৰ কাৰ্ড তাত ৰাখি পেলাই এই মানুহখিনিক ডি ভোটাৰ কেছ কৰিছে এই মানুহখিনিৰ ওপৰত ইমান অন্যায় অত্যাচাৰ কৰিছে বনিয়া মানুহ কাম কৰিব যোৱা মানুহ দিন হাজিৰা কৰি খোৱা মানুহ এই মানুহখিনিৰ ওপৰত অন্যায় অত্যাচাৰ কৰে গতিকে মই যিটো কৈছোঁ আপোনাৰ যে কেইদিন পিছত যে মিয়াৰ ঘৰত মই এইটো আপোনাক প্ৰমাণ দি আছোঁ আজি অধিবক্তা বেৰিষ্টাৰ ইয়াছ হুছেইন আনচাৰী তেখেতে গৈ পেলাই আপোনাৰ বৰ্তমান এজন মিয়া যুৱক তেখেতৰ ঘৰ হৈছে বঙাইগাঁৱৰ এটা একদম পিছপৰা অঞ্চলত তাত গৈ পেলাই তেখেতে আপোনাৰ বৰ্তমান 37 লাখ টকাৰ তেখেতে হেৰি কৰি আছে চাকৰি কৰি আছে লণ্ডনত গতিকে আমাৰ মিয়া লাহে লাহে ইঞ্জিনিয়াৰ ডক্টৰ চাবচোন কিমান ডক্টৰ আছে আমাৰ মানুহ গতিকে আমাৰ মানুহখিনি হেল্প কৰিবলৈ ওলাই আহে কিন্তু কিছুমান শব্দৰ দ্বাৰা আমাৰ মানুহখিনিক অপমান কৰা হয় কিন্তু আপুনি যিটো কথা কৈছে যে সেই কথাটো আপুনি আমি যিখিনি মানে আপোনালোকে ডাঙৰ জেগাত থাকিব গুৱাহাটীৰ নিচিনা জেগাত থাকিব বা নগৰ নিচিনা টাউনৰ জেগাত থাকিব কিন্তু এই কথাবিলাকে যিখিনি খাতে খোৱা মানুহ যিসকলে এতিয়া কাম কৰাৰ কাৰণে বাহিৰত আছে যিসকলে কাম কৰাৰ কাৰণে তেওঁলোকে উজনি অসমৰ বিভিন্ন স্থানত আছে কাৰোবাৰ ঘৰত হালোৱা হিচাপে আছে কাৰোবাৰ ঘৰত খেতিৰ কাম সঁজুলিত সহায় কৰাকৈ আছে কাৰোবাৰ ঘৰত গাড়ী খিৰতী হিচাপে আছে এনেকুৱা যিবিলাক কাম কৰিছে তেওঁলোকৰ ক্ষতি নহ'ব জানো ক্ষতি কৰিছে কাৰণেতো মই কৈছোঁ মইতো আগত কোৱা নাই নহয় মানুহখিনিৰ ওপৰত অন্যায় অত্যাচাৰ মাৰপিট কৰিছে কাণত ধৰাই জয় অসম কৈ আছে সেই মানুহখিনি পিঠিত এতিয়াও দাগ হৈ আছে কিন্তু সেইখিনি কথাটোতো আপোনাৰ না শৃংখল চলিয়া কোন আমাৰ মিয়া মানুহক ধৰি পেলাই ৰাস্তা ঘাটে ৰখাই পেলাই তাত পিটন দিবলৈ মানুহখিনিৰ ওপৰত অন্যায় অত্যাচাৰ কৰিবলৈ ভোটাৰ আই কাৰ্ড চাবলৈ কি আইন প্ৰভাৱ নাই নেকি আমাৰ তেওঁলোকে এতিয়াতো কৰা নাই নহয় আপোনালোকে যায় কেইদিন আগত চাওক না মোক যেতিয়া নেকি মই উজনি অসমত যাওঁতে মই গাড়ীবোৰ ৰখাই দিছিলোঁ মানুহখিনিক মাৰপিট কৰিছে সেই সময়ত বহুত মানুহে তাৰ পৰা ফোন কৰি মোক কৈছে আমাক মাৰপিট কৰে ইয়াত গতিকে মই গাড়ী ৰখাই দিছোঁ কাৰণ হ'ল মই গাড়ী ৰখাই দিছোঁ মোৰ ডাঙৰ ভুল হ'ল আৰু শৃংখল চলিয়া কৈছে AK-47 হাতত উঠাই দিব লাগে আপোনাৰ যেতিয়া নেকি উচ্ছেদ হৈছিলে সেই সময়ত আহি পেলাই তেখেতে কৈছে কিয় তেখেতক এৰেষ্ট কৰা নাই মোকতো 3বাৰকৈ এৰেষ্ট কৰি লৈ গৈছে পুলিচে আঁতৰি দিব লাগে 15 মিনিট সময় দিবলৈ AK-47 দি দিব লাগে হাতত কাক মাৰিব মিয়া মানুহক মাৰিব উঠাই দিব যিমানবোৰ মানুহ মানে তাৰে পিছতো সেই কথাটোৰ পিছতো পুলিচে কিবা এটা কেছক লৈ এৰেষ্ট কৰিছে শৃংখল চলিয়াক জেলত আছিলে নাই জেলত থকা নাই সেই কথা কোৱাৰ পিছত তেওঁলোকে জেল খটা নাই শৃংখল চলিয়া কিন্তু এতিয়া মানে যিটো কথা আপুনি আমি অসমত বহবাস কৰি আছোঁ মোৰ কাৰণে আইন যিটো শৃংখল চলিয়াৰ কাৰণে একে হ'ব লাগে আপুনি ঠিক আছে আপোনাৰ কাৰণে আইন যিটো শৃংখল চলিয়াৰ আইন কাৰণে একে হ'ব লাগে আপুনি যদি বেয়া কথা কৈছে আপোনাক পুলিচে এৰেষ্ট কৰিব পুলিচে আইনমতে দণ্ড মই বেয়া একজেক্টলি মই আপোনাক 1 মিনিট আপোনাক মই ৰখাইছোঁ আপুনি কৈছে যে শৃংখল চলিয়াৰ কাৰণে যিটো আইন যে একে আপোনালোকৰ কাৰণে এক আইন একে যদি শৃংখল চলিয়াই তেনেকুৱা কথা কৈছে মানে মিয়া মানুহক মাৰিব কাটিব যিটো কথা আপোনাৰ মুখেৰে ওলাইছে সেই কথাটো যিটো কৈছে যিটো কথা যদি আইনখন আছে আপোনাক কেছ কিয় দিয়া নাই কেছ দিছোঁ ক'ত কেছ দিছে মই কেছ দিছোঁ নগাঁও সদৰ থানাত দিছোঁ কেছৰ কেতিয়া কেছ দিছে যেতিয়া মানে আমাৰ মানুহখিনিক মাৰপিট কৰিছিল মই সেই সময়ত এতিয়া আজি সেইটো আপোনাৰ লোকসভা ইলেকশ্যনৰ কিহৰ আগত আছিলে এইটো হয় যেতিয়া আমাৰ অসমত গোটেই ভাৰতত লোকসভা ইলেকশ্যন চলি আছিলে এই লোকসভা ইলেকশ্যন আগত কথা হৈছিল লাগিছিলে কিন্তু এতিয়া সেই কথাটো আকৌ আপুনি ক'ব লগা হ'ল এতিয়া চাওক যে যেতিয়া গম পালোঁ মইতো প্ৰথম চিটু বৰুৱা সিদিনাখন কৈছে তেখেতে কৈ মিয়া মানুহৰ চোলা দাঙিলে নাই আপোনাৰ কাটাৰত দাগ ওলাব কি বুজাব বিচাৰিছে আৰু মিয়া মানুহ বাংলাদেশৰ পৰা আহিছে নেকি যদি মিয়া মানুহ বাংলাদেশৰ আহিছে অবিভক্ত বাংলাদেশত থকা মিয়া মানুহখিনি ইয়াত কোনোবাই তাৰ পৰা আহিছে ইয়াৰ পৰা কোনোবাই গৈছে মই যদি কওঁ অসমত কিমানজন মানুহ তেওঁলোকে গৈ পেলাই ঢাকা বিশ্ববিদ্যালয়ত শিক্ষা লৈছিলে আজি হিন্দু মানুহ তাৰ পৰা ওলাব গতিকে মই আপুনি যিটো কথা কৈছে যে যেহেতু আপুনি কৈছে যে আইনক আপুনি বিশ্বাস মই কথা কৈছোঁ আপুনি আইনক বিশ্বাস কৰে নকৰে 100% আইনক বিশ্বাস কৰে চিটুবোৰ এনেকুৱা কথা কৈছে শৃংখল চলিয়াই কিবা এনেকুৱা অসাংবিধানিক কথা কৈছে তেওঁ আপুনি গৈ থানাত বা আশ্ৰয় দিছোঁ
কিন্তু এতিয়া কি দিলে এতিয়া ফেচবুকত মানে দিয়া নাই আপুনি ফেচবুকত নকৰা কথা যেতিয়া আপুনি এফআইআৰ দি গ'লে হয় চিষ্টেমত গ'লে হয় এতিয়া আপুনি কোৱা মানে এনেকুৱা হৈছে যে ফেচবুকত বহুতো লিখিছে যে মুছাব্বিৰ আলী আহমেদে যোৱা ইলেকশ্যন খেলিছে কাৰণে তেওঁ বিজেপিৰ চামচাৰি কাম কৰিছে অলৰেডি আজি কংগ্ৰেছে কমলপুৰ এখন সভাত কৈছে অলৰেডি যে মুছাব্বিৰ আৰু শৃংখল চলিহা বিজেপিৰ কাম কৰিছে তলদলে কৰিছে আৰু মুছাব্বিৰ যিহেতু ৰকিবুল হুছেইনৰ এগেইনষ্টত খেলিছিলে বিজেপিৰ ছাপোৰ্ট কৰিবলৈ পেলাই কংগ্ৰেছৰ বিৰুদ্ধে ইলেকশ্যন খেলিছিলে মুছাব্বিৰ আলী আহমেদ অলৰেডি বিজেপিৰ চামচাগিৰ কাম দালালি কাম তলদলে কৰি আছে সেই কথাটো কিন্তু অলৰেডি আপুনি নিজে গম পায় সামাজিক মাধ্যমত অলৰেডি লিখিছে কিহৰ কাৰণে কৰিছে আৰু এতিয়া পঞ্চায়ত ইলেকশ্যন আহি আছে বিধান ইলেকশ্যন আহিছে কিন্তু ইলেকশ্যনৰ আগতহে মিয়া মুছলমান আৰু অসমীয়াৰ মাজত এটা যে ফাইট হ'ব লাগে সেই কথা আহিছে কিয় এইবিলাক কৰিছে আপোনালোকে মোক বিজেপিৰ চামচা কোনে কৈছে কংগ্ৰেছে কৈছে কংগ্ৰেছে কৈছে ফেচবুক চবে গণতন্ত্ৰৰ মোক অধিকাৰ দিয়া নাই নেকি মই ইলেকশ্যন খেলিব নোৱাৰোঁ নেকি পাৰে কিয় নোৱাৰিব মইতো কংগ্ৰেছী নহয় মইতো বিজেপিৰ নহয় মই AIUDFৰ নহয় গতিকে তেওঁলোকে ক'বই চামচাৰ যিটো কথাটো আহিছে বিজেপিৰ এ টিম বি টিম যিবোৰ কথা কৈ থাকে আজি কংগ্ৰেছে AIUDFক কয় বিজেপিৰ বি টিম AIUDFে কংগ্ৰেছক কয় বিজেপিৰ বি টিম আৰু আমি চাওঁ যে লিলিমা কিন্তু চবেই চবৰ লগত কৰি থাকে যদি আপুনি চাওক মানে মোক যিটো কথা কৈছে আজি মই ইলেকশ্যন খেলিছোঁ ৰকিবুল হুছেইনৰ বিৰুদ্ধে খেলিছোঁ 100% মই এতিয়া স্পষ্ট ভাষাত মই ৰিপৰ্টাৰ নে মই আপোনাৰ লগত বহি পেলাই কৈ আছোঁ মই পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ বিৰুদ্ধে মই ইলেকশ্যন খেলিছোঁ গতিকে মোৰ মানুহ যিমানখিনি মানুহে মোক ভাল পাইছে আৰু যিমানখিনি মানুহে মোক ভোট দিছে মই সদায় ইলেকশ্যন এবাৰে প্ৰথম এবাৰ শেষ না খেলিব না চাওক মানে ইলেকশ্যন অনাকাংক্ষিত মই নিৰ্বাচন খেলিছোঁ আৰু এই নিৰ্বাচন খেলাটো মানে মই একচুৱেলি মই ইমানখিনি প্ৰিপেয়াৰ নাছিলোঁ কিন্তু মই এটাৰ কাৰণে খেলিছোঁ যে আমাৰ এই সামগ্ৰী সমষ্টিৰ মানে সমষ্টিৰ পৰা আপোনাৰ যিটো পৰিয়ালকেন্দ্ৰিক ৰাজনীতি এই ৰাজনীতিটো নাইকা হ'ব লাগে গতিকে মই এটা কথা বিচাৰোঁ যে কংগ্ৰেছে মোক কি কয় যে AIUDF বিজেপি কোনে কি কয় কওক মইতো মোৰ জাতিৰ কাৰণে কাম কৰিছোঁ না আজি তেওঁলোক ক'ত থাকে যেতিয়া নেকি আমাৰ মানুহখিনিক মানে আপোনাৰ চোলা দাঙি যেতিয়া নেকি পিটি পেলাই পিঠিৰ মাজত দাগ বনাই দিয়ে তেতিয়া এই কংগ্ৰেছত থকা লিডাৰকেইটা ক'ত থাকে ৰকিবুল হুছেইন ক'ত থাকে ৰকিবুল হুছেইনক ধুবুৰীত তেখেতক আপোনাৰ মানে সাংসদ বনাই দিছে গৈ পেলাই কেৰামপুৰৰ কথা মই বুজি পালোঁ কথা যে কংগ্ৰেছে বাৰু কংগ্ৰেছে কাম কৰিছে আপুনি কৈছে যে কোনোবাই ক'ৰবাত কংগ্ৰেছে মোক সমালোচনা কৰিছে কওক তেওঁলোকৰ সভাত ক'বই কাৰণ আজি মই তাত ইলেকশ্যন খেলা মানে ৰকিৰ কিবা এটা তাত গণ্ডগোল হৈছে মোক মাৰপিট কৰাইছে ৰকিবুল হুছেইনে আৰু ইয়াতকৈ আৰু আচৰিত কথা কি হ'ব পাৰে মই নমিনেশ্যন দিয়াৰ পিছদিনাখনে মোৰ ওপৰত তেওঁলোকে মানে বিভিন্ন প্ৰপ'জেলখিনি ভুৱা বুলি কথা কৈ দিছে মই সত্য প্ৰমাণিত কৰিলোঁ আপোনাৰ মোৰ যিটো ইলেকশ্যন কমিশ্যন আছিলে ইলেকশ্যন কমিশ্যনৰ ফ্ৰণ্টত মই তেখেতৰ ওচৰত মই প্ৰমাণিত কৰি দিলোঁ গতিকে তেওঁলোকে বিচাৰি আছিলে মই তাত খেলিব নালাগে গতিকে মই এজন যুৱক চাওক মানে মই অনাকাংক্ষিত নিৰ্বাচন খেলিছোঁ আৰু মই সদায় সংগ্ৰামী হিচাপে মই কাম কৰিছোঁ মই জাতিৰ কাৰণে কথা কৈছোঁ মোৰ মিয়া সম্প্ৰদায়ৰ ওপৰত কোনোবাই মাৰপিট কৰিলে এইটো মই কেতিয়াও সহ্য নকৰোঁ কাৰণ মোৰ গাত মিয়াৰ তেজ আছে আৰু মোক যদি কোনোবাই গালি দিয়ে মই মিয়া বুলি ক'লে কি মই বিদেশী হৈ যাম নেকি বাংলাদেশী হৈ যাম নেকি যদি কাৰোবাৰ ক্ষমতা থাকে তেওঁলোকৰ মোক ওলাই দিয়ক না কওক যে মোক বাংলাদেশী বুলি কওক মোক মই মিয়া 100বাৰ পৰিচয় দিম কি আছে মই দিমেই 100%। কি আপুনি কি মিয়াৰ কাৰণে কি কৰিছে এতিয়ালৈকে মই মিয়াৰ কাৰণে কি কৰিছোঁ চাওক যে এটা সময় আছে আজি মই কাৰোবাকতো আপোনাৰ চাওক আৰ্থিকভাৱে কাৰোবাক মই সহায় কৰিব পৰা নাই কিন্তু শৃংখল চলিয়া চিটু বৰুৱা তেওঁলোকে জাতিৰ কাৰণে কি কৰিছে তেওঁলোকচোন নিজে কৈ থাকে যে চান্দনৰ টেক্স কালেক্ট কৰে গতিকে আমিতো টেক্স কালেক্ট কৰি থকা নাই আমাৰ মানুহখিনি যেতিয়া এনেকৈ অন্যায় অত্যাচাৰ কৰি থাকে তেতিয়া আমি এওঁলোকৰ হৈ পেলাই কাম কৰোঁ আজি চাওক যে মোৰ যদি আপুনি ফেচবুক খুচুৰা বা মোৰ যদি আপুনি গৈ পেলাই যে মোৰ গাঁৱত বা নগাঁৱত বিভিন্ন জেগাত যদি আপোনালোকে চাই যে মুছাব্বিৰে কি কৰিছে তাত পাই যাব ৰিজাল্ট ৰাইজে দিব মই ক'ব নালাগে কাৰণ যিমানখিনি ৰাইজৰ কাৰণে কৰিব লাগে মই ইমানখিনি কৰিব পৰা নাই সামান্য হ'লেও মই কৰিছোঁ কিবা বুজাবুজি আছে নেকি আপোনালোকে শৃংখল চলিয়া চিটু বৰুৱা আপোনালোকৰ ভিতৰে বুজাবুজি আছে নেকি যে চিটু বৰুৱা কোন মই চিনি নাপাওঁ চিটু বৰুৱা শৃংখল চলিয়া তেওঁলোক কোন মই চিনিয়ে নাপাওঁ মই আজিলৈকে ফ্ৰণ্টত দেখা নাই তেওঁলোকে নিউজত চিঞৰি থাকে কিন্তু কিছু সময় মানে মিয়াক গালি দিয়ে এটা কথা স্পষ্ট দাদা মই আপোনাক কৈ আছোঁ যে যদি কোনোবাই মিয়াক গালি দিয়ে ৰাতি তেওঁলোকে নেতা হৈ যায় গতিকে আমাৰ মিয়াক গালি নিদিলে না আপোনাৰ উজনি অসমৰ নেতাকেইটা নেতা হ'ব পাৰে না আপোনাৰ ৰাজনীতি নেতাসকল নেতা হ'ব পাৰে মই একদম ক্লিয়াৰ কাট ক'লোঁ গতিকে মই কৈছোঁ যে আমাক গালি দি পেলাই যদি কোনোবা নেতা হ'ব বিচাৰে সেইসকলকতো মই প্ৰতি উত্তৰ দিমেই কিন্তু আপুনিওতো নেতা হ'বৰ কাৰণে মই নেতা হ'ব না মই নেতা নহয় কিহৰ কৈছে কথাটো আপোনালোকতো ভিতৰত কৈছে আজি অসমত যিটো এতিয়া বাতাবৰণ সৃষ্টি হৈছে আজিৰ দিনটো টিল নাও এইটো শৃংখল চলিয়া কিবা কৈছে চিটু বৰুৱা কিবা কৈছে আপুনিও কিবা এটা কৈ দিছে মই কমেই মোৰ সম্প্ৰদায়ক গালি দিব মোক বহি থাকিলে কিন্তু সামাজিক মাধ্যমত বহুত লিখিছে আমি মুছাব্বিৰ আলী আহমেদক আমি মিয়াৰ ঠিকা দিয়া নাই ক'বৰ কাৰণে নাই যিসকলে কৈ আছে তেওঁলোক কোন আপোনাৰ নিচিনা মোৰ নিচিনা মানুহ যিসকলে কৈ আছে তেওঁলোক কোন
মই তেওঁলোকক গৈ পেলাই যিসকলে মোক কিছুমান কমেণ্ট কৰে মোক প্ৰতি উত্তৰ নিদিওঁ কাৰণ তেওঁলোকক মই কিয় দিম পিছত খুচুৰি চাওক কংগ্ৰেছৰ মানুহ তেওঁলোকে যদি আপোনাক কয় আপুনি মুছাব্বিৰ কোন তেতিয়া মই মুছাব্বিৰ কোন তেওঁলোকে যদি মোক যদি কোন বুলি কয় তেনেহ'লে মোক কিয় কমেণ্ট কৰিব লাগে তেওঁলোকে কথাটো এনেকুৱা তেওঁলোকে চিনি পায় মই শৃংখল চলি আহে চিটু বৰাবৰ নেতা হোৱাৰ কাৰণে তেওঁলোকে মিয়াৰ বিৰুদ্ধে কৈছে হেংদাং তাৰ উজনি অসমততো মিয়া নাই মিয়া বসবাস আমি জানাত মিয়া তেনেকৈ নাথাকে আছে ধুবুৰী বৰপেটা বা এনেকুৱা ধুবুৰী যি নামনি অসমত অধিকাংশ মিয়া মুছলমান আছে বা বিভিন্ন স্থানত আছে কিন্তু উজনি অসমত কম আছে কোনোবা আছে কাম কৰিবৰ কাৰণে কৈছে কিন্তু তেওঁলোকে যদি ইমানেই হুংকৰ দিব খুজি মই সামাজিক মাধ্যমৰ কথা কৈছোঁ মোৰ নিজৰ কথা কোৱা নাই তেওঁলোকে হয়তো ক'ব লাগিছে যে উজনি নামনি অসমৰ কথা ক'লে উজনি অসমত কাম কৰিবৰ কাৰণে কৈছে তাতে হেংদাং লগাবলগীয়া কি কথা আছে কৈছে কাৰ কাৰণে যে যেতিয়া যে মিয়া মুছলমানক জনগোষ্ঠীয় স্বীকৃতি দিব লাগে মিয়া মুছলমানক যে মিয়াক কিয় জনগোষ্ঠীয় স্বীকৃতি দিব লাগে মিয়াক এইকাৰণে জনগোষ্ঠীয় স্বীকৃতি দিব লাগিব আজি অসমৰ মুখ্যমন্ত্ৰী এজনে মানে বিভিন্ন সময়ত বিভিন্ন ভাষাৰে আমাক কুপলঙা কৰে স্বয়ং মুখ্যমন্ত্ৰী মই মাজতে কৈছোঁ অসমীয়া কি মিয়াবিলাক কি অসমীয়া নহয় নেকি মই তুমি আগতে কৈ দিলোঁ আপোনাক প্ৰথমে কৈছোঁ মই বৃহত্তৰ অসমীয়া জাতিৰ এটা অংগ আমি মিচিং তিৱা বা বিভিন্ন জনগোষ্ঠী মিচিং তিৱা বিভিন্ন জনগোষ্ঠী তেওঁলোকে যে আছে তেওঁলোকৰ নাম কেনেকৈ আহে এনেকৈ আমাক কিয় ক'ব নোৱাৰে সেইটো আপোনাৰ ভুল হৈছে যিটো কথা ক'লে কি ক'লে আপুনি চুতীয়া বা যিকেইটা জনগোষ্ঠীকেইটা আছে বা অসমৰ ছয়টা জনগোষ্ঠী কেইটা হৈছে মোটামুটি বহুতকেইটা কিন্তু সেইকেইটা কিছু সৰু সৰু যেতিয়া এটা জাতি থাকে সৰু সৰু এটা মুছলিম মানুহ সেইখিনিক লৈ পেলাই এটা জনগোষ্ঠী কৰি দিছে হা কিন্তু মিয়াটো এটা সৰু হেৰি নহয় আপোনাৰ ভাষাৰে কৈছোঁ মই যে বহুত ডাঙৰ হয়নে নহয় মিয়া মতো বহুত মানুহ আছে অসমত মুছলমান বহুত আছে তেওঁলোকক কি মিয়াখিনি এতিয়া জনগোষ্ঠী এটা কৰি দিব নেকি তেনেহ'লে আমাক মিয়া বুলি গালি কিয় দিয়ে আপুনি কৈছে মিয়া মানেতো ভাল ভাই বুলিয়ে কয়তো মিয়া বুলি আমাক গালি কিয় দিয়ে আজি আমি কৈ আছোঁ আমি ডাঙৰীয়া বুলি কওক না আমি অসমত থাকোঁ নাই মই কিবা বাংলা ভাষাত কৈ আছোঁ নেকি মই আপোনাৰ লগত কথা পাতি আছোঁ মই অসমীয়াত পাতি আছোঁ না আজি চাওক যে আমাৰ যিমান মিয়া মানুহ আছে প্ৰত্যেকজন মিয়াৰ ল'ৰা ছোৱালী কিন্তু আপোনাৰ অসমীয়া মাধ্যমত পঢ়ে আমি চবেই জানে আপুনি জানে চবেই মোৰ নাম আফনুৰ আপোনাৰ মুছাব্বিৰ আফনুৰ বুলি মাতিলে কিয় লাজ পাব লাগে মুছাব্বিৰক মুছাব্বিৰ বুলি মাতিলে কিয় লাজ পাব লাগে কোনো লাজৰ কথা মিয়াক যদি মিয়া বুলি যদি মিয়া শব্দটো ভাল বুলিও কৈছে অলৰেডি আপোনালোকৰ ডাঙৰ নেতাবিলাক আগতে কৈ থাকিছিল যে মিয়াটো মৰমৰ ভাই বুলিও কয় ডাঙৰীয়া বা ভাল শব্দ যে মিয়া বুলি ভাল শব্দটো মিয়া বুলি ক'লে কিয় এটা কথা কওক যে মিয়া যদি ডাঙৰীয়া শব্দ তেনেহ'লে ডাঙৰীয়া যদি আপুনি মই আপোনাৰ লগত বহিছোঁ আজি আপোনাক মই ডাঙৰীয়া বুলি ক'ম বা আপুনি মোক ডাঙৰীয়া ক'ব সম্বোধন কৰিছে ডাঙৰীয়া বৃহত্তৰ মানুহক একেলগে লৈ পেলাই কাৰোবাক ডাঙৰীয়া নকয় নহয় যদি কোনোবাক যদি কয় আজি যদি আপুনি ক'বলৈ যায় বিভিন্ন 4-5জন মানুহ আছে একেলগে চবৰ নাম লৈ পেলাই যেতিয়া ডাঙৰীয়াসকল ক'ব কিয় আজি মিয়াসকল নকয় মিয়া ডাঙৰীয়া একেলগে আপুনি এড কৰি পেলাই যেতিয়া ক'ব মিয়া শব্দটো তেওঁলোকে কিয় ইউজ কৰে কিন্তু আপোনালোকৰ আগৰ নেতাবিলাকে যেনে আপোনাৰ চেয়াৰমেন লেটাৰটো কৈ গৈছিল যে মিয়া মানে অমুক তুমুক মিয়া মানে ভাল শব্দ বুলি কৈ গৈছিলে মিয়া বুলি মাতক ভাল পাওঁ আমি য'ত অসম বিধানসভাৰ এখন সন্মানীয় সদনত কৈছে এজন বিধায়কে যে মিয়া মাতক ভাল পাওঁ আমি মুখ্যমন্ত্ৰীক কৈছিলে যে মিয়া বুলি মাতক আমি মিয়া এটা হেৰি সন্মানীয় শব্দ কৈছিলে সেই মিয়া বুলি মাতিলে আপোনাক কিয় বেয়া পায় এতিয়া আজি মই ভাল পাইছোঁ কিন্তু মোৰ জনগোষ্ঠী খুজিছোঁ মই বেয়া পালেতো জনগোষ্ঠী নোখোজোঁ নহয় মই ভাল পাইছোঁ যদি চেয়াৰমেন আলী ডাঙৰীয়াই কৈছে যে মিয়া মাতিলে আমি ভাল পাওঁ ময়ো ভাল পাইছোঁ সেইকাৰণে মই কৈছোঁ যে আমাক মিয়া জনগোষ্ঠী হিচাপে এটা স্বীকৃতি দি দিয়ক তেতিয়া ক'লে হ'ল যে অমুক তেওঁলোক মিয়া স্বীকৃতি গ্ৰহণ নালাগে স্বীকৃতি লাগে আমাক স্বীকৃতি লাগিব আমি মানে এতিয়া মিয়া আমি বুজি আছোঁ ডাঙৰীয়া কিন্তু আমাক গালি দিলে মিয়া বুলি কয় শব্দটো যদি আপোনাৰ পজিটিভলি ল'লে হয় বেলেগ কথা আছিলে তেওঁলোকে লৈছে নিদিলে মই আপোনাক সুধিছোঁ জনগোষ্ঠীয় স্বীকৃতি পালে কি লাভ হ'ব আপোনাৰ আৰু কি নিদিলে কি লাভ লছ আছে না জনগোষ্ঠীয় স্বীকৃতি দিলে তেতিয়া তেওঁলোকে চাওক আজি অসমৰ মাজত বিভিন্ন সমস্যা আছে মই খোলাখুলিকৈ আপোনাক কওঁ যে অসমতো সমস্যা ভৰপূৰ্ণ হৈ আছে আৰু ইয়াত সমস্যা মানে কোনো অভাৱ নাই আজি চাওক নিবনুৱা সমস্যা আছে আপোনাৰ বিভিন্ন ধৰণৰ বস্তুৰ দাম বাঢ়িছে এইবিলাকৰ সমস্যা আছে ভালকৈ মানুহে চাকৰি পোৱা নাই এইবিলাকৰ সমস্যা আছে সমস্যাটো কম হোৱা নাই গতিকে আজি মিয়া এটা শব্দ কোনোবা কৈ দিছে আজি ময়ো কৈছোঁ মোক ক'ব যে আপুনি কিয় ক'লে ময়ো কৈছোঁ তেওঁলোকে আমাক গালি দিছে আমাৰ মানুহখিনিক ৰখাইছে তেওঁলোকেতো কোৱা নাই যে মুছলমান মানুহ মিয়া শব্দ কৈ পেলাই তেওঁলোকে লিখি দিছে আৰু আমাৰ বিৰুদ্ধে কথা কৈ আছে মানুহখিনিক মাৰপিট কৰি আছে গতিকে এই মিয়াটো যেতিয়া নেকি টোটেলি আমাক স্বজনগোষ্ঠী স্বীকৃতি দি দিব তেনেহ'লে আমি ভাবিম আৰু এই শব্দ লৈ পেলাই ৰাজনীতি নহয় মই ৰাজনীতিটো হোৱাটো বিচৰা নাই গতিকে টোটেলি মিয়া শব্দটো যদি তেওঁলোকে স্বীকৃতি প্ৰদান কৰি দিয়ে তেনেহ'লে টোটেলি অসমৰ পৰা ৰাজনীতি নাইকিয়া হৈ যাব স্বীকৃতিৰ লগতে যদি আপুনি এনে কি ভাবে যে মিয়াৰ যিটো ডিফিনেশ্যন হয় মিয়াৰ ডিফিনেশ্যনটো আপুনি কি বুলি ভাবে মিয়াৰ ডিফিনেশ্যনটো হ'ল আপোনাৰ ডাঙৰীয়া মই ক'লোঁ এতিয়া ডাঙৰীয়াটো বৰ্তমান আমাৰ জনগোষ্ঠী হ'ল কাৰণ তেওঁলোকে কৈ আছিলে আজিৰ পৰা চাওক আপোনাৰ 4-5 বছৰ আগততো মানুহেতো এনেকৈ মিয়া বুলি কোৱা নাছিলে যে আমি তেতিয়া আপোনাৰ বাংলাদেশী বুলি কৈছিলে বা বিভিন্ন ধৰণৰ কথা কৈ পেলাই মানে কিছুদিন পিছে এটাকৈ আপোনাৰ ইছ্যু ভিত্তিত কিছুমান কথা আনি আমাৰ মানুহখিনিক মানে এটা শব্দ ইউজ কৰি পেলাই যে কেইদিন আগত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে নিজেই কৈছে যে অচিনাকি লোক আৰু এটা কি শব্দ এটা ক'লে পিজু হাজৰিকা মানে আৰু এটা কিবা এটা শব্দ কৈ দিলে
গতিকে সময়ে সময়ে মানে আমাৰ মানুহখিনিক মানে শব্দ সলনি কৰি পেলাই মানুহখিনিক মানে সম্বোধন কৰে গতিকে মিয়া এটা কমন শব্দ হ'ল গতিকে মিয়া জনগোষ্ঠী দিয়ক আৰু এই মিয়া জনগোষ্ঠী দিলে বৃহত্তৰ আমাৰ যিখিনি মানুহ আছে ধৰক ময়মনসিংহৰ মানুহ আছে ভাটিয়া মানুহ আছে আৰু তাৰ ভিতৰত আপোনাৰ বিভিন্ন আৰু কেইবাটা আমাৰ জনগোষ্ঠীয় মানুহ আছে আমি একলগ হৈ পেলাই তেতিয়া আমি মাজতে এটা কথা কৈছোঁ আৰু মই অসমত যিটো মুছলমান বাংলা ভাষী মুছলমানো আছে অসমীয়া ভাষী মুছলমানো আছে কিন্তু আজিকালিতো অসমীয়া ভাষী মুছলমানটো কেতিয়াও কোৱা নাই যে আমাক জনগোষ্ঠীয় স্বীকৃতি দিয়ক বুলি কিন্তু বাংলা ভাষী মুছলমানতকৈ আগত যিটো খিলঞ্জীয়া অসমীয়া মুছলমান যিখিনি খিলঞ্জীয়া মুছলমান বুলি কৈছে অসমীয়া যি ভাষী মুছলমান আছে এইখিনিতো কনভাৰ্টেড মেক্সিমাম কনভাৰ্টেড মুছলমান হিন্দুৰ পৰা মুছলমান আগৰ হেৰিত আমাৰ যিটো বহু শ বছৰ আগৰ কথাটো কৈছোঁ মই 1800 বা 1400-1500 বছৰ আগৰ কথাবিলাক কথা কৈছোঁ তেওঁলোকেতো আজিলৈকে কোৱা নাই কোনোদিন যে যেতিয়া ময়মনসিং বা বঙালী ময়মনসিংটো খিলঞ্জীয়াই মই নকওঁ যেতিয়া বাংলা ভাষী মানুহ অহা নাছিল যেতিয়া ভাৰত স্বাধীন হোৱাৰ আগত হেৰি হোৱা নাছিল তেতিয়াৰ পৰা অসমীয়া মুছলমান আপুনি নিউজটো চাইছিলে চাগে নিশ্চয় মই নাই চোৱা মানে মই এটা কৈ আছোঁ এই নিউজটো চাগে এই কিছুদিন আগত মোক যেতিয়া এৰেষ্ট কৰিছিলে যে আপোনাৰ উজনি অসমত আমাৰ উজনি অসমৰ কিছু গৰীয়া লোকসকল তেওঁলোকে কিন্তু তেতিয়া উজনি অসমৰ যিসকল নেতাকৰ্মী আছে তেওঁলোকৰ লগত ওলাই আহি পেলাই কৈছে মিয়া হাটা আছাম বাচাও গতিকে তেওঁলোকে নিজক নিজে খিলঞ্জীয়া বুলি দাবী কৰে আমিতো অখিলঞ্জীয়া নহয় আমি এখন অসমত বসবাস কৰা ব্যক্তি হয় গতিকে আমি এই যিবোৰ শব্দ কয় যে কাটাতাৰ পাৰ হৈছে আমি কাটাতাৰ পাৰ হৈ অহা নাই নহয় আমি ইয়াৰ মানুহ এতিয়া কথা হ'ল আমাৰ মানুহখিনিক আত্মসন্মানত বাৰ বাৰ আঘাত কৰাৰ কাৰণেই কিছুমান ক্ষেত্ৰত ৰাজনীতিত যেতিয়া নিৰ্বাচন আহে ইলেকশ্যন আহিলে এই বস্তুবিলাক বিভাজিত কৰাৰ কাৰণে বহুতে কথা প্ৰত্যেক বছৰ ইলেকশ্যনৰ আগত কৈছে আপুনি যিটো সৰু বাচ্চা নহয় আমিও সৰু নহয় আপুনিও আপোনাৰ বয়স 26 বছৰ নিশ্চয় হয় মই তহঁতে মাজতে মই সুধিছোঁ আপোনাৰ এনেই আপোনাৰ ডিগ্ৰী কি আপোনাৰ পঢ়া শুনা কি কেনেকুৱা কেতিয়াবা মই আচলতে মই মাদ্ৰাছা পঢ়িছোঁ বৰ্তমান মই স্কুল পঢ়িছোঁ BA আৰু মোটামুটি বিজনেছত লাগি আছোঁ টোটেল চলি আছোঁ কিয় বিজনেছ কৰে মই ইটাৰ বিজনেছ কৰি আছোঁ মই সেইকাৰণে সুধিছোঁ আপোনাক আৰু যিহেতু এইবিলাক কথা ওলাইছে যে ৰাজনীতি অহাৰ আগে আগে এই মিয়া মুছলমান মিয়া গেদা বা অসমীয়া অনা অসমীয়া এইবিলাক আহে কোনোবাই পানীত ডুব মাৰিলে বাৰু আপুনিও কি ডুব মাৰিব কোনোবাই বাৰু চিঞৰ বাখৰ কৰিছে ইলেকশ্যন আগত কাৰোবাৰ এজেণ্ডা থাকিব পাৰে পিছত যে কোনোবা পলিটিচিয়ান কোনো পলিটিকেল পাৰ্টিৰ বা কাৰোবাৰ এজেণ্ডা থাকিব পাৰে যে মিয়াৰ বিৰুদ্ধে এনেকৈ ক'ব লাগে ক'লে মিয়াও জঁপিয়াই উঠিব জঁপিয়াই থ'লে লগে লগে ইলেকশ্যন আগে এটা ফৈদৰ লাভ হ'ব এটা পলিটিক্স পাৰ্টি নিৰ্দিষ্ট পলিটিক্স পাৰ্টি লাভ হ'ব কিন্তু আপোনাৰ কথাটো ক'লে আপুনি মাত মাতিছে কিন্তু বাকী কোনো মাত মাতা নাই চবেই কৈছে যে ইয়াত কোনো মাত মাতিব নালাগে চবেই জানে যে শৃংখল চলিহাই কি এজেণ্ডাত কথা কয় সিটু বৰাই কি এজেণ্ডাত কথা কয় হিন্দুত্ববাদী সংগঠনবিলাক কি এজেণ্ডাত কথা কয় কিন্তু আপুনি যেতিয়া এটা সংগঠনৰ মুছলমান সংগ্ৰাম পৰিষদৰ আপুনি এজন নগাঁৱৰ সভাপতি আপুনি কি এজেণ্ডাত কথা কৈছে কিন্তু মানুহে বুজিবলৈ বাকী নাই মই আপোনাক ক্লিয়াৰকৈ কৈ দি আছোঁ বৰ্তমান মই সংগঠনত নাইকা মই ইলেকশ্যন খেলাৰ পূৰ্বে মই ৰিজাইন দি আহিছিলোঁ আৰু তাৰপিছত মই এতিয়ালৈকে জইন কৰা নাইকা যিহেতু মোৰ কথাটো হ'ল মই পূৰ্বৰ পৰাই ৰাইজৰ কাম কৰি ভাল পাওঁ আৰু মই কিছুমান স্পষ্টবাদী ল'ৰা আমাক যেতিয়া নেকি কিছু কিছু ক্ষেত্ৰত মানে এনেকৈ অন্যায় কৰে মই অন্যায় বস্তুবোৰ কেতিয়াও মই ধৈৰ্য ধৰিব নোৱাৰোঁ মই সহ্য কৰিব নোৱাৰোঁ আজি আপুনি যিটো প্ৰশ্ন কৰিছে যে বেলেগে নকম মই কিয় ক'ম মই কিন্তু বেলেগতকৈ বেলেগ মই নিমাতি কইনা নহয় মই আজি আপোনাক এটা কথা কৈ আছোঁ মানুহে স্পষ্টবাদী হ'ব লাগে মানে যিকোনো এটা ছাইড ল'ব লাগে যদি আপুনি ছাইডেই নলয় আপুনি এতিয়া কোনোবা আপোনাক ক'লে যে মুছাব্বিৰ ভাল আপুনি ক'লে হয় হয় আৰু এজন আহি পেলাই ক'লে যে মুছাব্বিৰ বেয়া আপুনি সেইটো ক'লে হয় হয় এইটো এই চৰিত্ৰটো মানে মোৰ নাইকা মোৰ কথা হ'ল তেওঁলোকে কিবা কৰি আছে মই তেওঁলোকৰ প্ৰতি উত্তৰ দিব লাগিব কাৰণ কোনোবাই বেয়া কৰ্ম কৰি আছে তেওঁলোকক যদি মই প্ৰতি উত্তৰ দিব নোৱাৰোঁ তেনেহ'লে মই মানুহ নহয় কাৰণ মই ভাল বেয়া বুটটো মোৰ বিবেচনা কৰা ইমানখিনি শক্তি মোৰ আছে আৰু যিসকলে চাই আছে যে কোনোবাই কৈ আছে যে এইবিলাক মানে পলিটিকেল ইছ্যু হয় পলিটিকেল ইছ্যু কি তোমালোকৰ কাৰণে নেকি আমাৰ মানুহ কি ফুটবলৰ নিচিনা নেকি যে মিয়া শব্দটো লৈ পেলাই ইউজ কৰি পেলাই মিয়া মানুহক মাৰপিট কৰিব মিয়া মানুহৰ ওপৰত অন্যায় অত্যাচাৰ কৰিব মিয়া মানুহক গালি গালাজ কৰিব মিয়া মানুহক উজনি অসমৰ পৰা খেদি পঠিয়াই দিব কোনো একো ক'ব নালাগে মই আপোনাক কৈ আছোঁ শৃংখল চলিহা আৰু সিটু বৰাই যেতিয়া উৎপাত কৰিছিলে তাত যেতিয়া নেকি আমাৰ মানুহখিনিক মাৰি পিটি খেদি দিছিলে তেতিয়া মানুহখিনি নিৰীহ মানুহখিনি একদম মানে উপায়হীন হৈ গ'ল যেতিয়া মই মধ্য অসমৰ পৰা মই তেওঁলোকক প্ৰতি উত্তৰ দিছিলোঁ তাৰপিছত চব ঠাণ্ডা হৈছিলে মাছৰ বজাৰত গৈ পেলাই তেওঁলোকে দপদপনি চলাইছে মিয়া মানুহখিনি মাছ লৈ সোমাতো এইখিনিৰ ওপৰত যিটো আমাৰ একদম ক'বলৈ গ'লে মানে নগাঁৱৰ ভিতৰত কোনো দিন আমি মানে গোষ্ঠীগত সংঘৰ্ষ হিন্দু মুছলমানৰ সংঘৰ্ষ দেখা নাই কিন্তু 2-4জন আপোনাৰ বীৰ লাচিত সেনাৰ নাম লৈ যিটো নেকি সংগঠন কৰিছে এওঁলোক গৈ পেলাই কিন্তু আমাৰ মিয়া মুছলমান মানুহখিনিক কিন্তু তাৰ পৰা মাছ বিক্ৰী কৰিব দিয়া নাই নেক্সট ডে মই তেতিয়া সংগ্ৰাম পৰিষদত আছিলোঁ আমি চেলেঞ্জ কৰিছিলোঁ যে কোনে কোনে তাত মাছ লৈ যায় আৰু কোনে তাৰ পৰা তাৰপিছত মাছ বিক্ৰী কিন্তু ক্ষমা খুজি কোনে খুজিব লগা লাষ্টত নগৰ মাছ যদি বেচিব দিয়ে নিদিয়া হ'ল মাছৰ অৱস্থাতে বেয়া হৈ গ'ল নিমু লাষ্টত তাতে ক্ষমা খুজিব লগা লাষ্টত
না ক্ষমা কোনোবা খুজিব পাৰে চাওক মই আপোনাক এজন মানুহক সাধাৰণ মানুহক যেতিয়া ধমকি দিব অলপ ভয় খায় গতিকে আমিতো কাৰোবাক ক্ষমা খোজা নাই আমিতো বিক্ৰী কৰিব দিছোঁ কিয় মানুহৰ ওপৰত অন্যায় লষ্টটো কিন্তু মই আপুনি যিটো কথা কৈছে যে পক্ষপাত মই কোনো পক্ষপাতিত্ব নলওঁ স্পষ্ট কথা ক'বলৈ কৈছে আপুনি ঠিক আছে স্পষ্ট কথা মানুহে ক'ব লাগে কিন্তু আপোনাৰ স্পষ্ট কথা ক'বলৈ যাওঁতে কোনোবাই পলিটিকেল এজেণ্ডাত কথা কৈছে আপুনি যদি আপুনিতো পলিটিকেল এজেণ্ডাতে কৈছে আপুনিতো ব্যক্তিগত কৈছে সংগঠনৰ পৰা কোৱা নাই বুলি কৈছে ইলেকশ্যন বাৰু এটা আকস্মিকভাৱে ইলেকশ্যন খেলাবলৈ কৈছে যিটো ইলেকশ্যন খেলিছে যেতিয়া মানুহে ভাবিবই আপুনি যে পলিটিকেল এজেণ্ডাত কৰা বুলি কিন্তু আপুনি যিটো কথা কৈছে স্পষ্ট ক'ব যাওঁতে কিন্তু বহুত যিখিনি খাটি খোৱা মানুহ কৰ্ম কৰা মানুহ কিন্তু বহুত ক্ষতি হ'ব ক্ষতি কাৰণে হ'ব নেতাই নেতাগিৰি কৰি থাকিব কাম কৰা মানে কাম কৰি খাব লাগিব নেতাই নেতাগিৰি কৰিব যাওঁতে তেওঁলোকৰ যিসমূহ কথা তেওঁলোকে উচ্চ বাচ্য যিবিলাক শব্দ কয় সেই উচ্চ বাচ্য শব্দবিলাকৰ কাৰণে তলৰ যিবিলাক খাটি খোৱা মানুহ আছে দিন হাজিৰা কৰা মানুহ আছে হালোৱা মানুহ আছে যিবিলাক য'ত তেওঁলোকে য'ত বাংলাভাষী মুছলমান নাই য'ত অনা বাংলাভাষী মুছলমান জেগাত কাম কৰি গৈছে তাতে কিন্তু বহুতৰ চকু তেলত পৰে যাৰ কাৰণে তেওঁ আগৰ যিবিলাক কথাক লৈ পেলাই বহুত মানুহ আহিব লগা হৈছিলে মই সেইকাৰণে কৈছোঁ যে আপোনালোকৰ এই স্পষ্ট কথা ক'বলৈ যাওঁতে কিন্তু বহু মানুহৰ ক্ষতি হৈছে আপুনি এইটো উপলব্ধি কৰা নাই হয়তো শৃংখল চলিহাই বা চিটু বৰুৱাই বা অন্যান্যসকলে যিয়ে বা শিখা শৰ্মাই যিবিলাক কথা কৈ আছে সকলোৱে জানেই এটা সময়ত শিখা শৰ্মাই কি নগাঁৱত গৈ ইলেকশ্যন খেলিছিলে তাৰ আগত মিয়াৰ ঘৰত তেওঁ আছিলে খাইছিলে থাকিছিলে যে নিৰ্বাচনত তেওঁ হাৰি গ'ল বেয়াকৈ তাৰপিছত মিয়াৰ বিৰুদ্ধে আকৌ কৈ তেওঁ আকৌ বিজেপিত আহি গ'ল সেই কথা চবেই জানে আমাৰ এটা টকশ্বত তেওঁ অলৰেডি সেই কথাটো কৈছে যে মিয়াক তেওঁ কিয় বেয়া পায় কিন্তু তেনেকুৱা মানুহ যদি আপুনিও তেওঁলোকৰ নিচিনা সমান হ'ব যায় কিন্তু একে নহ'ব জানো একেখন তোলা নহ'ব জানো নাচাওক এতিয়া কথাটো হ'ল কি শৃংখল চলোৱা আৰু চিটু বৰুৱা তেওঁলোকৰ কথাটো হ'ল আচলতে তেওঁলোকে যে আপোনাৰ জাতীয়তাবাদী যিটো চেতনা তেওঁলোকে দেখায় আচলতে জাতীয়তাবাদী নহয় তেওঁলোকৰ পকেটটো যেতিয়া খালী হৈ যায় তেতিয়া অলপ হাল্লা দিয়ে আৰু মই আপোনাক কৈ আছোঁ বহুত মানুহৰ লগত তাত উজনি অসমৰ যিসকল ব্যৱসায়িক ব্যক্তিসকল আছে তেওঁলোকে মোৰ লগত আলোচনা কৰিছে কৈছে যে আমাৰ ইয়াত কোনো ধৰণৰ অসুবিধা নাইকিয়া তেওঁলোকে নিউজত মানে অলপ উৎপাত কৰে আৰু দুই চাৰিজনক খালী ক'ৰবাত জেগাত পাই গ'লে সেই মানুহখিনিৰ ওপৰত অত্যাচাৰ কৰে বাকী আমি যেতিয়া নেকি তেওঁলোকক কিবা এটা দি দিওঁ তেওঁলোক মনে মনে থাকে গতিকে পলিটিকেল এজেণ্ডা কাৰ কি আছে এইটো তেওঁলোকৰ ব্যক্তিগত কথা কিন্তু এইটো এনেকুৱা কথাই নেকি যে আমাক গালি পাৰিব আমাৰ ওপৰত মানে বিভিন্ন ধৰণৰ মন্তব্য কৰিব যে আমিও মনে মনে থাকিম মানে ধৈৰ্য সহনশীলতা কি মিয়া মানুহে কৰিব লাগে নেকি মানে আমি কি ধৈৰ্য ধৰিব লাগিব নেকি যে কোনে কি কওক আৰু আমাৰ ক'বলগীয়া একো নাইকা এনেকুৱাটো নহয় তেনেহ'লে শৃংখল চলিহা আৰু চিটু বৰুৱাই মোক কিয় বন্ধ নকৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতেচোন কৈ থাকে যে নিকা আৰু নিষ্ঠাৰ মানে প্ৰশাসন চলি আছে কিয় আমাৰ নগাঁও প্ৰশাসন আৰু আপোনাৰ তেওঁলোকৰ শিৱসাগৰ প্ৰশাসন কি বেলেগ নেকি গতিকে ইয়াত এজন এছ পি আছে তাতো এছ পি আছে আমাৰ ডিজিপি অফিচৰ পৰা যদি তেখেতক ফোন মাৰি পেলাই কয় শৃংখল চলিহা চিটু বৰুৱাক এৰেষ্ট কৰিব লাগে তেওঁলোকক জেলত সোমাই নিদিয়ে কিয় গতিকে যিটো নেকি আপোনাৰ সাম্প্ৰদায়িক সূত্ৰপাতটো তেওঁলোকে কৰে গতিকে আমি প্ৰতি উত্তৰ দিলে কিছুমান মানুহে আমাক বেয়া পায় যে আমি এইবোৰ বস্তু লৈ পেলাই এজেণ্ডা লৈ পেলাই আমি লাগি আছোঁ আচলতে পলিটিকেল এজেণ্ডা হয় কাৰোবাৰ হৈ আছে কাৰোবাৰ মুনাফা হৈছে তাত আমি ক'বলগীয়া একো নাইকিয়া তেওঁলোকৰ ব্যক্তিগত বস্তু যদি আপোনাৰ আচলতে যদি চিটু বৰুৱা আৰু শৃংখল চলিহাক যদি বিজেপি উঠাই দিছে তেওঁলোকৰ ব্যক্তিগত কথা কিন্তু আমাকতো কোনো প্ৰক্ষেপ কৰা নাই কিন্তু আপোনাকতো বিজেপি উঠাবলৈ কৈ আছে নাই পঞ্চায়ত ইলেকশ্যন আহিছে যেতিয়া উজনি অভিযোগ কৰক না অভিযোগ চাওক মানে অভিযোগটো বহুত কিবা অভিযোগ কৰিব পাৰে গতিকে মইহে গম পাই আছোঁ মই কি কৰি আছোঁ আপুনি চাই আছোঁ কোনেও নকয় মই মেকুৰীয়ে মাছ খোৱাবলৈ কয় কিন্তু মেকুৰীয়ে মাছ খোৱা নাই নাখোৱা বুলিও ক'ব নাখায় বুলিও ক'ব মেকুৰীয়ে ঠিক তেনেকুৱা অৱস্থা আপোনাৰ সেই অৱস্থাটো হৈ আছে কিয় মানুহে সামাজিক মাধ্যমত যিটো লিখি আছে এতিয়া মই এই কথাটো কৈ আছোঁ আৰু মই কৈ আছোঁ যে কোনোবাই মাছ খাব আৰু কোনোবাই কোপ খাব তেনেকুৱা হ'ব নালাগে চাওক মানে মই যিখিনি কাম কৰিব বিচাৰি আছোঁ যিখিনি প্ৰত্যুত্তৰ মই দিব বিচাৰি আছোঁ যদি ভাল দৃষ্টিৰে কোনোবাই মোৰ কথাবোৰ অলপ চালি জাৰি চাই তেনেহ'লে চাব মই নিশ্চয় ৰাজহুৱা কথাবোৰ কৈ আছোঁ আৰু আমাৰ মানুহখিনিৰ কাৰণে মই কথা কৈ আছোঁ গতিকে মই প্ৰতি উত্তৰ দিওঁ আক্ৰমণ কৰিলে প্ৰত্যাক্ৰমণ হ'ব 100% তেওঁলোকে যদি আমাক আক্ৰমণ কৰিব আহে আমি কি এনেই বহি থাকিম নেকি গতিকে কিছুমান কথা আছে তেওঁলোকে কোৱাৰ পিছত সূত্ৰপাত ঘটোৱাৰ পিছত প্ৰতি উত্তৰবোৰ আমি দিওঁ আমি এতিয়া এটা কথা বিচাৰোঁ মই ৰাইজক এটা আহ্বান জনাওঁ বিশেষকৈ আমি সংখ্যালঘু মিয়া মই জনগোষ্ঠীক মই এটাই অনুৰোধ কৰিম আমাৰ মিয়া মানুহখিনি লাহে লাহে শিক্ষিত হৈ আছে আৰু আমাৰ মানুহখিনি যেতিয়া শিক্ষিত হৈ যাব আৰু আমাৰ মানুহখিনি যেতিয়া মানে নিজ কৰ্মত ব্যস্ত হৈ যাব আৰু উজনি অসমত গৈ পেলাই কাম কৰিব নালাগে কোনসকল মানুহ কাম কৰে আজি চাওক একদম নিদান্ত দুখীয়া মানুহ তেওঁলোকে ঘৰত খাবলৈ নাইকিয়া তেওঁলোকে ঘৰত ভালকৈ থকাৰ ঘৰ বাৰী নাইকিয়া তাত সেই মানুহখিনি কাম কৰিবলৈ যায় সেই মানুহখিনিৰ ওপৰত অত্যাচাৰ কৰে গতিকে মই মোৰ মানুহখিনিক মই অনুৰোধ জনাম আপোনালোকে কষ্ট কৰি আছে মই এটা প্ৰশ্ন মই এই কাৰণেই কৈছোঁ আপুনি প্ৰশ্নটো কৰিছিলে অথনি মই উত্তৰটো ভালকৈ মানে কমপ্লিট হোৱা নাছিলে মোৰ মই এটা প্ৰশ্ন মই এই কাৰণেই কৈছোঁ আজিৰ পৰা 12 বছৰ পিছত যিসকলে বনিয়াই আপোনাৰ ইটা ভাটাত
বা আপোনাৰ বিভিন্ন যিসকল উজনি অসমৰ তেওঁলোকৰ যিখিনি আপোনাৰ তেওঁলোকৰ ঘৰত গৈ পেলাই কাম কৰি আছে, অনুষ্ঠান প্ৰতিষ্ঠানত কাম কৰি আছে, তেওঁলোকে কাম কৰি পেলাই আমাৰ মানুহখিনিক শিক্ষা দিয়ক। মনত ৰাখিব 12 বছৰ পিছত কিন্তু সেই ঠাইবোৰ যেতিয়া নেকি আমাৰ মানুহখিনি নাইকিয়া হৈ যাব, অৰ্থাৎ আমাৰ মানুহখিনি যেতিয়া স্বাৱলম্বী হৈ পেলাই নিজৰ ভৰিত থিয় হ'ব, বেলেগ মানুহ আমাৰ ঘৰত আহি কাম কৰিব। কথা স্পষ্ট হওক। আপুনি কথা আকৌ এবাৰ কৈছে, মাজতে কৈছিলে কথাখিনি অলপ খেলিমেলি টাইপ হৈছে। কি তাৰমানে আপুনি যিটো কথা কৈছিলে যে 12 বছৰৰ পিছত কিন্তু সেই উজনিৰ মানুহে আকৌ সেই মিয়াৰ তলত কাম কৰিব লাগিব, আপুনি কথা ক'ব বিচাৰিছে? আমাৰ মানুহ যেতিয়া এই বস্তুটো আকৌ বিতৰ্ক হ'ব আপোনাৰ। যেতিয়া নেকি আমাৰ মানুহখিনি ডক্টৰ ইঞ্জিনিয়াৰ হ'ব, আজি চাওক এজন যুৱকে যেতিয়া নেকি তাত গৈ পেলাই 37 লাখ টকাৰ চাকৰি কৰিব আপোনাৰ লণ্ডনত, সেই মানুহজনৰ ঘৰততো 2-4জন কাম কৰা মানুহ লাগিবই। অসমত কিমান অসমত মিয়া মুছলমান আছে? 1,40,00,000,000 1,40,00,000,000 মিয়া মুছলমান আছে। নাই ইয়াৰ ভিতৰত আছে ইয়াৰ ভিতৰত মই অলপ দি আছোঁ। ইয়াৰ ভিতৰত আছে যিসকল কৈ আছে নিজে নিজে যে অসমীয়া মুছলমান নিজে বুলি কয়। আজি চাওক এতিয়া মোক যদি আপুনি প্ৰশ্ন কৰে যে মিয়া, মই এইখিনি কওঁতে আপুনি এতিয়া মোক কি ক'লে যে মানে ইয়াত মিয়া মুছলমান কিমানখিনি আছে, তেনেহ'লে মই অলপ অসমীয়া মুছলমানখিনি ভাগ কৰি দিব লাগিব যিসকল গৰীয়া আছে। আমাক তেওঁলোকৰ আপুনি কৈছে মোৰ জাতিৰ মাত মাতি, আপুনি কৈছে মিয়াৰ হৈ মাত মাতিছে বুলি মই মিয়াৰ কথা কৈছোঁ। এতিয়া খিলঞ্জীয়া মুছলমানৰ কথা মই অহা নাই। কিয় অহা নাই? খিলঞ্জীয়া মুছলমান কেতিয়াও জনগোষ্ঠী স্বীকৃতি বিচৰা নাই। দিলে দিয়ে গভমেণ্টে দিব, কোনে দিব সেইটো বেলেগ পিছৰ কথা। কি হয় আপুনি যেনেকৈ মুকলিকৈ কৈছে যে খিলঞ্জীয়া মিয়াক খিলঞ্জীয়া লাগে, মিয়াক মিয়ালেণ্ড লাগিব বুলিও আগতে কোনোবা কৈছিলে। নাই মিয়ালেণ্ড মই নিবিচাৰোঁ। কাৰণ হ'ল আমি অসমত থাকি আছোঁ। চাওক মিয়ালেণ্ড এইটো একদম অত্যন্ত যিজনে কৈছে দুৰ্ভাগ্যজনক কথা, এইটো মই কেতিয়াও একচেপ্ট নকৰোঁ। আনকি এনেকৈ কৈছিলে চেয়াৰমেন আলীয়ে কৈছিলে যে আমাক কলাক্ষেত্ৰত আমাক হেৰি লাগে, মিউজিয়াম লাগে মিয়াৰ কাৰণে, মিয়াৰ যিবিলাক ৰখাৰ কাৰণে সেইবিলাক কথাও কৈছিলে। তাক লৈ বিতৰ্ক হৈ গ'ল। কোনোবা খুজিব পাৰে, কাৰণ আমাৰতো কিছুমান সেইকাৰণে মই কৈছোঁ যে কলা কৃষ্টি সংস্কৃতি আমাৰো কিছুমান আছে না, আমিতো ৰাখিব লাগে। কিয় আমাক কি জীয়াই থাকিব নিদিয়ে নেকি? আমি অসমৰ বা ক'ৰবাৰ পৰা কলগছ ফালি আমি জন্ম লৈছোঁ নেকি? আমাৰ অধিকাৰ ক'ত? আমাক মিয়া বুলি এক্সট্ৰাক্ট কৰি থৈ দিলে। তাৰ মাজত মুছলমানৰ মাজত ভাগ ভাগ কৰিলে। আজিৰ পৰা 5 বছৰ আগত মুছলমানত ভাগ নাছিলে, আজি অসমীয়া মুছলমান কৰি দিলে। তেওঁলোকে কোনোবাই কৈ আছে, কিছুমান মানুহে চাব যে অলপ ছাইড, মানে মই এই কথাবোৰ মানে খুলি ক'লে জেং হয়, মই সেইকাৰণে কিছুমান কথা ক'ব নিবিচাৰোঁ। তেওঁলোকে যেতিয়া চাই যে মিয়া মুছলমান মানুহখিনিৰ লগত তেওঁলোকৰ ভাল এটা ছাইড লয়, আৰু যেতিয়া নেকি চাই যে হিন্দু মানুহৰ লগত ভাল, তেতিয়া কৈ দিয়ে যে আমি কনভাৰ্ট কৰিছোঁ। মানে সেই বস্তুবোৰ হ'ব নালাগে। আমাক মিলা প্ৰীতিৰে জীয়াই থাকিব দিয়ক না। আমিতো হিন্দু মানুহৰ লগতে চলোঁ, গতিকে আমাক ভাগ ভাগ কৰি দিয়ে কাৰোবাৰ মানে আপোনাৰ ব্যক্তিগত ৰাজনৈতিক মুনাফা আদায় হোৱাৰ কাৰণে, কিন্তু আমাক এক্সট্ৰা কৰি থৈ দিয়ে। যদি অসমৰ মাজত যদি আমাক ভাল পায়, যদি বৃহত্তৰ অসমীয়া জাতিৰ ভিতৰত আমাক ৰাখিব বিচাৰিছে, আমাৰ কিয় কলা কৃষ্টি সংস্কৃতি আমাক ৰাখিব নিদিয়ে? ক'ত ৰাখিব দিব লাগে? আপুনি যে কৈছে যে কোনোবাই মানে মিউজিয়াম খুলিব খুজিছে, দিয়ক না, আমাৰতো 2-4টা বস্তু আছে। মই কিন্তু এটা কথা কওঁ, কপি কৰিব নালাগে। কিছুমান বস্তু কপি কৰিব নালাগে। এইটো আছে, এই বস্তুটো কপি কিয় কৰিব? তেনেকুৱা কিছুমান কথা থাকে। এই যে আপুনি যিটো এতিয়া বিচাৰি আছে যে অসমৰ মিয়াখিনিক মানে জনগোষ্ঠীয় স্বীকৃতি দিব লাগে, সেই আপোনাৰ যি দাবী, সেই দাবীটো কিমান মিয়া মুছলমানে সমৰ্থন কৰে আপোনাক? আপোনাক কোনোবা কৈছে নেকি যে এইটোক আমি অপেন ছাপোৰ্ট কৰিছোঁ? কোনোবা আছে নেকি মানুহে ছাপোৰ্ট কৰা? বহুত মানুহ আছে। কওকচোন, ৰাইজে ছাপোৰ্ট কৰিব। কেনেকৈ আছে ৰাইজ? কোন ৰাইজ? কোন 1, 2, 3, 4 লগ লাগি এখন ৰাইজ হ'ব? কেইটা আপোনাৰ বাহিৰে কেইটা মানুহ আছে? আছে, আজি আছে নহয়। আজি আপুনি চাওক, আপুনি যেনেকৈ ক'লে চেয়াৰমেনৰ নামেই ক'লে বা বহুত মানুহ কথা আপুনি, মই বেলেগৰ মানে জনগোষ্ঠী স্বীকৃতিৰ কথা কোৱা নাই। মই কিমান মানুহ দেখাম? মানুহতো বহুত আছে। এতিয়া কথা হ'ল, আমি বিচাৰি আছোঁ স্বজনগোষ্ঠী যেতিয়া নেকি আমাক স্বীকৃতি দিব। আমাৰ থকা মানুহখিনি চব মানুহতো আমি একেলগে আপোনাক 6 জনগোষ্ঠীক যেনেকৈ জনগোষ্ঠী বিচাৰিছে, আপোনালোকে তেনেকৈ লাগে বিচাৰিছে? লাগিব। আমাক এটা স্বীকৃতি দিয়ক, আমাক এটা সন্মান দিয়ক। আমাৰতো মৰ্যাদা আছে, আমিতো জীয়াই থাকিব বিচাৰোঁ। কিয় মিয়া আপুনি কৈছে মিয়াত যদি 1,40,00,000 মিয়াই আছে বা মুছলমানে আছে, কিয় জনগোষ্ঠী স্বীকৃতি লাগে? আৰু কিহৰ কাৰণে মানে কি ইমান দুৰ্বলতা বুলি কিয় ভাবি আছে আপোনালোকে? আমি কিয় দুৰ্বল নাভাবিম? আমাৰ মানুহখিনিক মাৰপিট কৰে যেতিয়া, মানুহ কোৱা মানুহ নাথাকে, আমি মনে মনে থাকিব লাগে। এতিয়াতো আমি শক্তিশালী হ'ব লাগিব, তেতিয়া আমি আমাক নিজক পৰিচয় দিব পাৰিম। আজিতো আমি নিজৰ পৰিচয় দিব পৰা নাইকিয়া। আজি আপুনি যেনেকৈ কৈ আছে যে আমাৰ অসমীয়া খিলঞ্জীয়া মুছলমান, তেওঁলোকেতো আমাক মানে নধৰে। তাত কিছুমান কথা ক'লে মানে আমাৰ মিয়া কৰি পেলাই মানে অলপ মানে চাব, আলী আহমেদ ৰহমান, হুছেইন ইছলাম, এইবোৰ থকা মানুহো আমাক গালি পাৰে মিয়া বুলি। মই আপোনাক দুটামান কথা কৈছোঁ দেই। মই আগতে কৈছিলোঁ যে আমাক কমেণ্টত কিছুমান প্ৰশ্ন কৰিছে, সেই প্ৰশ্ন এটা মই কৈ দিব বিচাৰিছোঁ, আপুনি পাৰিলে এনচাৰটো দিব। আৰু মই কৈছোঁ যে যিসকলে আমাক এতিয়া চাই আছে, যেতিয়া মুছাব্বিৰে যিহেতু ইয়াৰ পূৰ্বে তেওঁ ফেচবুকত বিভিন্ন কথা কৈছিলে, সংবাদ মাধ্যমৰ লগত বহুত কিবা কিবি কথা কৈছিলে, মিয়াক লৈ তেওঁ মিয়া জাতিৰ তেওঁ কাম কৰা বুলি কৈছিলে, যাক লৈ ইতিমধ্যে সমগ্ৰ ৰাজ্যত যদি বিতৰ্ক সৃষ্টি হৈছে, তাক লৈ কিছুমানে কমেণ্ট দিছে। কমেণ্ট মই কৈ যাম, আৰু কাৰোবাৰ যদি কিবা প্ৰশ্ন আছে আপোনাক সুধিব পাৰে কমেণ্টত, মই সেই প্ৰশ্ন তেওঁ সেই প্ৰশ্নৰ উত্তৰটো দিব। ইয়াতে এটা লিখিছে, নেতা ভাল নহয়,
এই 2 নম্বৰত লিখিছে মাজহাৰুল ইছলাম তেওঁলোকে কৈছে বৰ ফটোৱা মানুহে আপোনাক বৰ ফটোৱা মানুহ বুলি কৈছে দেই ঠিক আছে ক'ব পাৰে নিজৰ ব্যক্তিগত এটা তাৰপিছত আছে মুন মিল ঠিক থ্যাংক ইউ আপোনাৰ ছাৰ মইনুল ইছলাম লিখিছে আপুনি গেদা নেকি গেদা মানে কি মই গেদা শব্দটো মই গম নাপাওঁ মইনুল ইছলামে লিখিছে আপুনি গেদা নেকি তাৰপিছত লিখিছে শ্বৰিফুল ইছলাম তেওঁ লিখিছে উচতনিমূলক মন্তব্য কিয় দিয়ে বৰ ফাল্টুহে এই ফাল্টু এনেকৈ লিখিছে শ্বৰিফুল ইছলাম আৰু শ্বৰিফুল ইছলামে আকৌ লিখিছে যে ফাল্টুজনক ষ্টুডিঅ'ত আনাটোৱে ভুল কি ক'ব আপুনি সেইটো আপোনালোকে বিবেচনা কৰিব মোক আপোনালোকে মাতিছে মই আহিছোঁ মই বুজি পাইছোঁ যদি তেখেত যদি মানে কোনোবা কোন মই চিনি নাপাওঁ গতিকে পাব্লিকে আপোনাৰ যাক প্ৰয়োজন হয় তেওঁলোকক আপুনি কৈছে যে ৰাইজে আপোনাক এই শব্দটো তেখেতে মানে ষ্টুডিঅ'ত মাতাটো মানে কিয় মাতে কথা কৈছে যে প্ৰশ্নবোধক যিটো লগাইছে এইটো এবাৰ ভাবিব লাগিছিল কিছুমান প্ৰশ্ন আছে সমালোচনা কৰক মোক এইটো আপোনালোকে এটা মানে কাক কেনেকৈ ক'ত মাতিব লাগে এইটো নিশ্চয় আপোনালোকে জানে কিন্তু তেওঁ লিখিছে উচতনিমূলক মন্তব্য কিয় দিয়ে যিখিনি প্ৰশ্ন আছে গোটেইখিনি মুছলিম কিন্তু ইয়াতে চব সেই মুছলিম এই যি ভাগ কৰা হ'ল যে অসমীয়া মুছলমান মই আপোনাক ক'লো নহয় আলী আহমেদ ৰহমান ইছলাম গতিকে নামটো আমাৰ মুছলমান থাকে গতিকে আমাক অকণমান ভাগ কৰিব বিচাৰে মই কিন্তু এটা কথা স্পষ্টকৈ মই কওঁ যে আমি কেতিয়াও ভাগ হ'ব নিবিচাৰোঁ কিন্তু আজি আমাক ভাগ কৰা হ'ল মই এইটো অপ্ৰিয় সত্য কথা ক'ব লাগিব টোটেল পলিটিকেল ইছ্যু কিছুমান থাকে আৰু এই পলিটিকেল ইছ্যুত মানে তেওঁলোকৰ মুনাফা আদায় হয় আমাক ভাগ কৰাৰ লগে লগে চাব যে আমাৰ মানুহখিনি আজি এনেকুৱা জাতি সংকটৰ সময়ত আমি ঐক্যবদ্ধ হ'ব লাগে আৰু য'ত আমাৰ আজি চাওক যে আমাৰ প্ৰায় 40+ মুছলমান চিট আছিলে এইখিনি ডিলিমিটেশ্যনৰ পিছত আপোনাৰ 22টা কৰি দিলে আজি আমাৰ মানুহখিনি য'ত মুছলমান মানুহ বেছি তাত কেণ্ডিডেট বেছি থাকে এইটোতো আপোনালোকে খোলাখুলিকৈ আপোনালোকে নিশ্চয় গম পায় গতিকে ভোট বিভাজনৰ কিছুমান ৰাজনীতি হয় আজি মোক আকৌ প্ৰশ্ন কৰিব আপুনি ভোট আপুনি বিভাজন কৰিব গৈছে মই আগতীয়াকৈ উত্তৰ দি আছোঁ মই ভোট বিভাজন কৰিব যোৱা নাছিলোঁ মই টোটেলি মানে ৰকিপন্থী আৰু আপোনাৰ যিটো পৰিয়ালকেন্দ্ৰিক ৰাজনীতি আছিলে ইয়াৰ বিৰুদ্ধে কৰিছিলোঁ মানে আপোনাৰ ভোট কিমান পায় সেই কথা নহয় আপোনাৰ মনৰ ভিতৰত কি আছে মনৰ বস্তুটোৱে ডাঙৰ বস্তু মই সেই যেতিয়া আপোনাৰ কথা ওলাইছে কাৰণে মই আপোনাক কওঁ যিটো চামগুৰি উপনিৰ্বাচন যেতিয়া খেলিছিলে আপুনি ৰকিবুল হুছেইনৰ ল'ৰাটো জিকিব বুলি একদম নিশ্চিন্ত হৈছিলে যে জিকিব চবেই জানে তাতে যিহেতু মিয়া মুছলমানে অধিক হয় এনে ভোট কিমান আপোনাৰ জানিব ভোট তাতে কিমান আছে মিয়া মুছলমানৰ ভোট কিমান আছে বা মুছলমান ভোট কিমান আছে আৰু নন মুছলমানৰ ভোট কিমান আছে চামগুৰিত তাত আপোনাৰ মুছলমানৰ ভোট আছিলে 65% আৰু 65 পৰা 67 বাকী আদাৰ্ছ তাতেতো প্ৰমাণ দেখুৱাই দিলে যে মুছলমানৰ একত্ৰিত নাই কাৰণে বিজেপিক জিকাই দিলে আপুনিওতো ইলেকশ্যন খেলিছিলে নাচাওক মানে এটা কথা হ'ল কি আজি মানে কি ৰকিবুল হুছেইনৰ পুত্ৰ মুছলমান দেখিয়ে ভোট দিব লাগিব নেকি মই কোৱা নাই কথাটো মই এইটো কৈ আছোঁ মই যিসকলে কৈ আছোঁ মই তেওঁলোকক প্ৰশ্ন কৰি আছোঁ যে ৰকিবুল হুছেইন ডাঙৰীয়া পুত্ৰ মুছলমান বা ৰকিবুল হুছেইন ডাঙৰীয়া মুছলমান দেখিয়ে ভোট দিব লাগিব নেকি তেনেহ'লে আমাৰ শংকৰাজনৰ মিলন ভূমিৰ যিটো নেকি আমাৰ ভাতৃত্ববোধ ক'ত থাকিল আজি মই ক'বলৈ গ'লে আকৌ ক'ব মোক বিজেপিৰ দালাল আজি ডিপ্ল'ৰ ৰঞ্জন শৰ্মা ডাঙৰীয়া তেখেতে জিকিছে তেখেতে প্ৰতিশ্ৰুতি দিছে এটা চিটত জিকি গ'ল বাৰু চামগুৰি জিকি গ'লে কি কৰি দিব আজি কংগ্ৰেছী যিসকল ব্যক্তি আছে যিজন ব্যক্তি 15 বছৰ মন্ত্ৰী থকাৰ পিছত 5 বছৰ MLA হৈ পেলাই ৰাইজৰ কাম কৰিব নোৱাৰে মন্ত্ৰিত্ব গুচি যোৱাৰ পিছত সেইজন ব্যক্তিৰ পুত্ৰ যাৰ এতিয়ালৈকে আপোনাৰ ৰাজনৈতিক জ্ঞানেই হোৱা নাই মোৰো কিন্তু ইমানখিনি হোৱা নাই তানজিল আৰু মই সমবয়সীয়াল হ'লেও মানে আমি ৰদে বৰষুণে ঘূৰি পেলাই ৰাইজৰ কাম কৰি পেলাই যথেষ্ট কিবা জানো আৰু ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইন তেখেতে কিন্তু আপোনাৰ সোণৰ চামুচ মুখত লৈ পেলাই জন্ম লৈছে ৰাজহুৱা যিবোৰ নেকি আপোনাৰ সমস্যা তেওঁলোকে গম নাপায় এই বন্ধুজনে গম নাপায় গতিকে এই ব্যক্তিজনক জিকাই কি লাভ হয় অন্তত মই কিন্তু একদম খোলাখুলিকৈ কৈ আছোঁ মই বিজেপিক ছাপোৰ্ট কৰা নাই কিন্তু মই কওঁ যিহেতু তেওঁলোকৰ চৰকাৰ আছে চামগুৰিবাসী ৰাইজে বহুত দিনৰ পৰা বহুত সমস্যাত পৰি আছে আপোনাৰ বহুত কাম বাকী আছে যদি 1.5 বছৰ যদি চৰকাৰ পক্ষ পাইছে তেওঁলোকে ভালকৈ কাম কৰক আৰু মই সেইদিনাখনেই কৈছিলোঁ ডিপ্ল'ৰঞ্জন শৰ্মা ডাঙৰীয়া জিকিছে আৰু জিকাৰ পিছত যদি কাম নকৰে তেওঁলোকৰ কাম কৰাৰ সময়ত কেইবাটা প্ৰতিশ্ৰুতি দিছে যিকেইজন মানুহে মোক ভোট দিছে তেওঁলোকক লৈ মই এটা প্ৰশ্ন মোৰ উদয় হৈছে আপুনি যেতিয়া সমষ্টিৰ কথা ওলাইছে যেতিয়া তানজিলো কিন্তু মুছলমান আৰু আপুনিও মুছলমান আৰু বাকী কেনেকৈ মুছলমান আছিলে ডিপ্ল'ৰঞ্জন হিন্দু কেণ্ডিডেট আছে চবে জানে মই জাষ্ট কথাটো হিন্দু মুছলিম বুলি কথাটো কোৱা নাই মই এটা বেলেগ প্ৰসংগ কৰিব কৈছোঁ মই তাতে মানে মুছলমান 65% যিহেতু আছে কিমানমান আছে ভোট তাতে আপোনাৰ প্ৰায় 1,80,000+ হ'ব আমাৰ হেৰি ৰকিবুল হুছেইনৰ পুত্ৰ তানজিলে কিমান পাইছিলে ভোট 50,000+ পাইছিলে আৰু এই ডিপ্ল'ৰঞ্জন
তেখেতে পাই 70 প্লাছ পাইছিল 70 প্লাছ পাইছে ভালকে একদম মোৰ মানে যি নহয় এটা আনুমানিক মোৰ নাথাকে মানে 75 তেওঁ পাইছে বা 70 ওপৰত পাইছে আৰু এও পাইছে 55000 ওপৰত আপুনি কিমান পাইছিলে থুলমুল পাইছো তথাপিতো যথেষ্ট কিবা দিছে না জানক মানুহে যেটো না মোৰ লাজৰ বেলেগ প্ৰসংগৰ কথা কৈছো বেলেগ প্ৰসংগৰ কথা মানে মোৰ লাজৰ কথা নাই সবকে নিবেষ্ট নকৰে মই এটা কৰিব হয় হয় না চাওক মই যথেষ্টখিনি ভোট পাবলৈ সক্ষম হৈছিলো যাৰ কাৰণে মোক আক্ৰমণ কৰাই দিছিলে প্ৰথমৰ পৰা মোৰ পিছা লাগিছে যে মই ইলেকশ্যন খেলিব নালাগে মোক বহুত আপোনাৰ লোভো দিছে তাৰপাছত লোক কৰি দিছিলে ৰকিবুলেশ্যনৰ তৰফৰ পৰা আহিছে কিবা পইচা দিছিলে নেকি কিবা না তেওঁলোকে যাচিছে কিমান দিম কৈছিলে 10 লাখ এটা তেওঁলোকে 10 লাখ 10 লাখ এটা মোক তেওঁলোকে মানে অফাৰ দিছিলে মানে মই উদ্ধাৰ কৰি ল'ব লাগে মই তেতিয়া লোৱা নাই মই ভাবিলো মই ভোট যিমানে নেপাওঁ কিয় আজি মই টকা লৈ পেলাই বহি গ'লো তাৰমানে মই দালাল হৈ গ'লো বেলেগৰ দৰে গতিকে মই যদি আপুনি কথাটো লাইভ চলি কৈছে কিন্তু 10 লাখ টকা ৰকিবুল হৈছে নে আপোনাক অফাৰ দিছিলে আগে পিছে মই একদম খোলা খুলিকৈ কৈছোঁ মই লাইভতো কৈছোঁ মোৰ নিজৰ ফেচবুক লাইভৰ পৰা কৈছোঁ মই লোৱা নাই তেওঁলোকৰ পৰা মই কিয় ল'ম যদি ৰকিবুল হৈছে যদি তেওঁৰ পুত্ৰ নিশ্চয় চাই আছে তেওঁলোকৰ পৰিয়ালে কোনোবা চাই আছে বা তেওঁৰ সমৰ্থকে যদি চাই আছে তেওঁলোকে হয়তো কথাটো তেওঁলোক অনুকে দিব যে ক'ব যে সঁচাকৈ 10 লাখ টকা দি তেওঁক বহাব খুজিছিল নেকি কিয় বহাব খুজিছিল যদিহে ভয় নাই সময়টোত নাই তেতিয়াতো নমিনেশ্যন পিছতহে মই নমিনেশ্যন দিয়াৰ আগতে নমিনেশ্যন দি আহিলোঁ পিছদিনাখনে তেওঁলোকে মোক গৈ পেলাই মোৰ ওপৰত মানে আপোনাৰ এপ্লিকেশ্যন দিছে সেই কথাটো মই আগতে মোক দিয়ক যে যিহেতু তেওঁ 55,000 ভোট পাইছিলে দীপৰঞ্জনে পাইছিলে 70,000 ভোট আপুনি কিমান পাইছিলে মই বেলেগ প্ৰসংগ কৈছোঁ মই 755টা ভোট পাইছোঁ সেই কথাটো মই আপোনাক হাঁহিবৰ কাৰণে কথাটো কোৱা এইকাৰণে কৈছোঁ 11জন কেণ্ডিডেট আছে মই আপোনাক মই কোনটো কথা কৈছোঁ মই 11জন কেণ্ডিডেট আছিলে 11জন কেণ্ডিডেটৰ ভিতৰত 4 নম্বৰ ভোট মই পাইছিলোঁ ঠিক আছে 4 নম্বৰ আছে আপোনাৰ প্ৰথম ভোট পাইছিলে আপোনাৰ দীপৰঞ্জন শৰ্মা ডাঙৰীয়া নেক্সট আপোনাৰ পাইছে তানজিল হুছেইন ডাঙৰীয়া থাৰ্ডত পাইছিলে আপোনাৰ 933টা পাইছিলে আম আদমি পাৰ্টিৰ নুৰুলামিন চৌধুৰী আৰু ফ'ৰ্থত মই পাইছিলোঁ বাকী তলত তেওঁলোকে কিমান পাইছে মানে আচলতে মানে ভোট বিভাজন হোৱা নাছিলে মই খোলা খুলিকৈ ক'ব লাগিব যিখিনি সত্য কথাখিনি ক'ব লাগিব মানুহৰ কিন্তু ভোট বিভাজন কৰি পেলাই এনেকৈ দিয়া নাই মই য'ত গৈছোঁ মানুহখিনি মোক কৈছে যে এইবাৰ মানে এইবোৰ কথা ক'ব নালাগে যেতিয়া মানে স্পষ্টকৈ ক'ব লাগে কাৰণে মই কৈছোঁ মানুহখিনি কৈছে যে তোমাক বহুত ভাল পাওঁ কিন্তু এইবাৰ ভোটটো মই আমি তোমাক দিব নোৱাৰোঁ কিন্তু নেক্সট কিন্তু মই ভোটৰ আশাত পোৱা নাই নেক্সট তোমাক দিম কিন্তু এইবাৰ আমি কংগ্ৰেছক নিদিওঁ তোমাকো দিব নোৱাৰোঁ মানে মানুহে তেওঁলোকে ইচ্ছামতে ভোটটো দি আগতীয়াকৈ কৈ দিছে একদম খোলা খুলিকৈ মানুহ মোক ভাল পাইছে আহিছে তেওঁলোকে হাতৰ মোৰ মিটিঙো শুনিছে যথেষ্ট প্ৰত্যেকটো মিটিঙত মোৰ যথেষ্ট মানুহ হৈছে গতিকে কাৰণ হ'ল চাওক নিৰ্বাচনটো অনিশ্চয়তাৰ খেল আজি নিৰ্বাচনটো বেলেগ বস্তু আৰু আপোনাৰ ৰাজহুৱা কাম কৰাটো বেলেগ বস্তু যে আমাৰ সকলোৰে প্ৰিয় প্ৰাণপ্ৰিয় এজন মহান ব্যক্তি ডক্টৰ ভূপেন হাজৰিকা ছাৰ তেখেতে নিৰ্বাচন খেলিছিলে কিন্তু মানুহে মই ভূপেন হাজৰিকা ছাৰৰ লগত মোক কম্পেয়াৰ কৰিব বিচৰা নাই মানে বস্তুটো মোৰে অলপ বেয়া লাগিব কিন্তু কৈ আছোঁ মানুহ ইচ্ছা কৰিলে কিন্তু ভূপেন হাজৰিকা ছাৰক মানে তেতিয়া ভোট দি পেলাই জিকাব পাৰিলে ভূপেন হাজৰিকা ছাৰকো কিন্তু মানুহে ভোট মানে কম ভোট দিয়াৰ কাৰণে ভূপেন হাজৰিকা ছাৰ হাৰি গৈছিল কিন্তু আজিৰ তাৰিখত প্ৰজন্মই মানে যুৱ প্ৰজন্মই নৱ প্ৰজন্মই ভূপেন হাজৰিকা ছাৰক এতিয়াও শ্ৰদ্ধা কৰে তেখেতৰ গান শুনে তেখেতক এতিয়াও মানে বাৰ্ষিক পাতি পেলাই তেখেতক শ্ৰদ্ধাঞ্জলি ঠিক আছে মই সেই বস্তু গতিকে ৰাজনীতি বহুত বেলেগ ভূপেন কথাটো নক'লে শেষ নহ'ব সেই কথাবোৰ মই নকওঁ চবেই জানে আৰু অসমীয়াৰ প্ৰতিজন একদম বাচ্ছা শিশুৰ পৰা একদম আবাল বৃদ্ধলৈকে চবেই জানে মই কৈছোঁ কি যে মই এই কাৰণে ভোটৰ কথাটো উলিয়াইছিলোঁ আপোনাক মই হাঁহিয়াৰ পাত্ৰ কৰাৰ কাৰণে মই উলিয়া নাই মই কৈছিলোঁ যে যিহেতু সমষ্টিটোত 1,80,000 মুছলিম ভোট আছে তাৰে ভিতৰত তাহাঁত দুটা এটা দীপৰঞ্জনে পাইছিলে 70,000 ৰকিবুলৰ পুত্ৰই তানজিলে পাইছিলে 55,000 আপুনি পাইছিলে মাত্ৰ 780টা ভোট মানে মই এইটো কোৱা নাই যে আপোনাৰো সপোন আছে আপোনাকো ভাল পোৱা মানুহ আছে সেইকাৰণে 700 ভোট পাইছে নাপালেতো আপোনাৰ নিজৰ ভোটটোৱে পালে হয় মই কৈছোঁ যে যিটো জনগোষ্ঠীৰ স্বীকৃতিৰ কথা আপুনি কৈ আছে কিন্তু যিহেতু অসমত 1,20,00,000 টকা বুলি আপুনি কৈ আছে মই বাৰু হিচাপটো নাই মই ইমান আপুনি কোৱাৰ নিচিনা বাৰু ইমান মানুহ নাই যিয়ে পিছত আমি সেইটো কথা বেলেগকৈ পাতিম আমি যিহেতু 1,20,00,000 মানুহ কিন্তু আপোনাক কালি মুকলিকৈ আপুনি আজি 3 দিনৰ আগতে আপুনি কথাবিলাক কৈছিলে কিন্তু আজিলৈকে কিন্তু আপোনাক মুকলিকৈ ছাপৰ্ট কৰা মানুহ এটাও পোৱা নাই মই আৰু আজি এতিয়া বহুতে প্ৰশ্ন কৰি ইয়াতে লিখিছে মই আকৌ কৈ যাম শ্বৰিফুল ইছলামে লিখিছে মই এজন মিয়া হিচাপে কৈছোঁ এনেধৰণৰ কিছু লোকে নেতা হোৱাৰ লক্ষ্যত সময়ে সময়ে এনেকুৱা কিছু কাম কৰে যাৰ ফলত মিয়াসকল অন্যান্য জনগোষ্ঠীয় লোকৰ পৰা সন্দেহত পৰিব লগা হয় এনেকুৱা বহুত উদাহৰণ আছে অতীতত এই কথাটো কৈছে অতীতত কিয় কৈছে কথাটো বাৰু মই আপোনাক মনত কৰাই দিম তেওঁ শ্বৰিফুলে কি কৈছে কোন শ্বৰিফুল ইছলাম মই নাজানো ক'ৰ পৰা কৈছে আৰু এটা কৈছে যে বেছি কথা কৈ উত্তেজনাৰ সৃষ্টি নকৰিব উজনিৰ মিয়া শ্ৰমিকৰ বিপদ মাতি নানিব এই কথাটো তেওঁ শুদ্ধ কথাই কৈছে না চাওক আপুনি প্ৰত্যেকটো বিষয়ত চাব কিছুদিন পূৰ্বে যেতিয়া কথা কৈছিলোঁ
উজনি মানুহখিনি যিখিনি কাম কৰা মানুহ তেওঁলোকৰ ওপৰত অত্যাচাৰ কৰিছিল তাৰ পিছতহে মই কথা কৈছিলোঁ আজি চিতু বৰুৱা শৃংখল চলিয়া তেওঁলোকে মাত মাতাৰ পিছতহে মই কথা কৈছোঁ গতিকে শৃংখল চলিয়া চিতু বৰুৱা তেওঁলোকক কিয় নকয় মই আকৌ এবাৰ কৈছোঁ আপোনাক যে চিতু বৰুৱা কোন মই ইমান বিষয়ে নাজানো কিন্তু শৃংখল চলিয়াক চবে জানে যেতিয়া কৈছোঁ যে তাহাঁত তেওঁলোকে কিহৰ কি এজেণ্ডাত কথাখিনি কৈছে সেইটো তেওঁলোকে জানিব কিন্তু আপুনি যাতে প্ৰত্যুত্তৰ দিব গৈ যে এই যে যিটো মই কমেণ্ট দি আছে মানুহে সেই কথাটো কৈছোঁ যে আপুনি প্ৰত্যুত্তৰ দিব লাগিব আপুনি কৈছে যে ক্ৰিয়াৰ প্ৰতিক্ৰিয়া থাকে বুলি এই প্ৰতিক্ৰিয়া কৰিব যাওঁতে কিন্তু খাতি খোৱা মানুহখনৰ ক্ষতি হৈ আছে ক্ষতি কৰাৰ কাৰণেহে মই কৈছোঁ আকৌ যে ক্ষতি হ'ব দিলোঁ আপুনি কোৱা কাৰণে আৰু বেছি ক্ষতি হ'ব মই ক্ষতি কৰাৰ কাৰণে যদি চাওক যদি এখন তাল নাবাজে মোৰ এখন তাল নাবাজে কিন্তু কোনোবা যদি এখন তাল অকল এনেই কোবাই থাকে নহয় মাৰি দিয়াল কিন্তু মাত নলয় কিন্তু তাই যেতিয়া দুইডাল মাৰি লগ লাগিব এটা তাল বাজে আজি যদি আপুনি মোক আক্ৰমণ কৰিবলৈ আহে আপুনি মোক 2-4টা ঘুচা মাৰিয়ে দিলে মই মনে মনে বহি থাকিলোঁ তেতিয়া বোলে ই নাই ভালকৈ মাৰি দিওঁ যদি যেতিয়া মই উঠি পেলাই আপোনাক হাতত ধৰিম অন্তত আপুনি মোক কেলে মাৰিব মই আপোনাক কি অন্যায় কৰিছোঁ সেই সময়ত আপুনি মোক ভয় খাব যে ইয়াক কাৰো মাৰা নাযায় নহয় এইটো গতিকে এটা কথা ভুল না না আপুনি মহাত্মা গান্ধীৰ বিশ্বাস কৰে নকৰে না আদৰ্শ বিশ্বাস কৰে নকৰে 100% বিশ্বাস যদি মহাত্মা গান্ধী আদৰ্শ বিশ্বাস কৰে মই আপোনাৰ কথাত মই উত্তৰটো দিছোঁ যে আপুনি কৈছে যে মোক এঘোচা মাৰিলে মই যিটো আকৌ নকওঁ মোক বেছিকৈ মাৰিব মই ধৰিম ঠিক আছে আপোনাৰ একজাম ধৰিম মানে মাৰিম যিয়ে নহওক আপুনি কৈছে কিন্তু মহাত্মা গান্ধীয়ে এখন চৰ মাৰোঁতে এখন কালত আন এখন চৰ পাতি দিয়াৰ পিছত কিন্তু বুজি পাইছিলে মানুহে যেতিয়া ডিঙি পাতি যায় নহয় বলি দিবৰ কাৰণে কিন্তু মানুহে মোক কিন্তু যেতিয়া মুজি পাতি নামাৰে শত্ৰুক শুনক শত্ৰুয়েও ক্ষমা কৰি দিয়ে যদি আপুনি কৈছে যে ক্ৰিয়াৰ প্ৰতিক্ৰিয়া হ'ব সকলো হয় ঠিক আছে ক্ৰিয়াৰ প্ৰতিক্ৰিয়া থাকে কিন্তু যিটো বিতৰ্কৰ আপুনি ক্ৰিয়াৰ প্ৰতিক্ৰিয়া দিব গৈ আছে কিন্তু যথেষ্ট ক্ষতিকাৰক আপুনিও কৈছে নহয় আপোনাক ধৰি মাৰিলে ঘোচা আপুনি যদি চুপচাপ থাকে ঠাণ্ডা যিকোনো এটা হেৰি হয় হাহাকাৰ অঞ্চলত আপুনি নিজে লক্ষ্য কৰিছে মাৰপিট লাগিছে কোনোবা এটা যদি একপক্ষে মাৰে সি অলপ সময় ঠাণ্ডা যাব সি মই একো কৰা নাই যদি সি উল্টাই ক্ৰিয়া প্ৰতিক্ৰিয়া নহয় কাজিয়াখন গৈ সেই সৰু কাজিয়াখন গৈ ডাঙৰ হৈ যায় যেনেকৈ এটুপ টুপ কৰি পানী পৰি বহল সাগৰ বুলি আমি আগত পঢ়িছিলোঁ সৰু বাচ্ছাতে নিশ্চয় পঢ়িছিলা সেনেকুৱা টাইপ হৈ যায় বস্তুবিলাক আচলতে হ'ল কি জানে আপুনি কোৱা কথাদৰে মই কৈছোঁ যে আমাৰ মেয়াক যোনে যি কৰে কৰক কোনো আপত্তি নাই আমাৰ মানুহখিনিক যোনে যি কৰে কৰক তাৰমানে তেওঁলোকে মাৰিব আমাৰ মানুহখিনিক অত্যাচাৰ কৰিব আইন ক'ত আছে আইন ক'ত যেতিয়া মোক এৰেষ্ট কৰিছিল তেতিয়া শৃংখল চলিয়াক কিয় কৰা নাই আপোনাক কিয় এৰেষ্ট কৰিছিল মই যেতিয়া উজনি অসমত মানুহখিনি যাব দিয়া নাই যে আপোনালোকে নাযাব মোক এৰেষ্ট কৰি দিলে একজেক্টলি আপোনাক চাওক মই কিহৰ কাৰণে এৰেষ্ট কৰিছোঁ মই মানুহখিনি বুজাইছোঁ মই সেইটো আপোনাৰ ভুল আছিলে মানুহখিনি মাৰিছে আপোনাৰ ভুল আছিলে না না আপোনাৰ ভুল আছিলে উজনি অসমৰ মানুহে না না শৃংখল চলিয়া আৰু চিতু বৰুৱা কোন মিয়া মানুহ কাম কৰিব গৈছে ভাড়া হোটেলত থাকে ভাড়া ঘৰত থাকে সেই জেগাত গৈ পেলাই মালিকক গৈ পেলাই দম দি আছে মালিকে কৈছে নাই মই থাকিব দিছোঁ উঠাই দিব নোৱাৰোঁ তাৰপিছতো তাক গৈ পেলাই এৰেষ্ট কৰা নাই আপুনি সেই মানুহক থেংক ইউ দিব লাগিছে যে তাৰে উজনি মানুহৰ অসমীয়া মানুহখিনিয়ে প্ৰটেক্ট কৰিছে ভাল পাইছোঁ আপুনি স্পটত যোৱা নোযোৱাকৈ অসমীয়া মানুহখিনি তেওঁলোকক প্ৰটেক্ট কৰিছে আৰু আপুনি নগাঁৱৰ পৰা থাকি পেলাই সেই কাম কৰা মানুহখিনি যিখিনি অতদিনে কাম কৰিছিলে ভয়টো গুচি আহিছিলে আকৌ বাধা দিছে বাধা দিয়াৰ কাৰণে কি হ'ল এটা মানে এটা ক্ৰিয়েট সৃষ্টি হ'ল যে উজনি অসম আৰু নামনি অসমৰ এটা সংঘাত সৃষ্টি কৰাৰ কাৰণে আপুনি উচতনি দিছে এনেকুৱা টাইপ এটা হৈ গ'ল কাৰণে আপোনাক এৰেষ্ট কৰিছে আমি যেতিয়া নেকি আমি কিয় কৈছোঁ মই আজি কিয় মোক মাত মাতিব লগা হ'ল যেতিয়া মানুহখিনিক ৰুমৰ পৰা গৈ পেলাই তাত ভিডিঅ' কৰি পেলাই অন কেমেৰাত মানুহখিনিক ঘৰৰ পৰা মাতি আনি পেলাই দম দি ওলাই দি আছে মালিকৰ কথা সোধা নাইকা মালিকে মনা কৰাৰ পিছতে এইখিনি কৰি আছে তাৰমানে তেওঁলোক কোন আইন প্ৰণয়ন তেতিয়া ক'ত আছিলে সেই কথাটো চবে বুজি পাইছে যে তেওঁলোকে কাৰ হৈ কি কাম কৰি আছে কিয় কৰি আছে কেনেকৈ কৰিছে বুজাই বুজিছে আপুনিও কাৰ হৈ কৰিছে সকলোৱে বুজি পাইছে বুজাই বুজিলে কেনেকৈ হ'ব বুজাই বুজিছে কাৰণে আমি ক'লে আমাৰ কাৰণে আইনবিলাক তেখেতৰ কাৰণে আইনবিলাক মোক এৰেষ্ট কৰিব আছে তেখেতক কিয় আপুনি ধৰা দিয়ক প্ৰস্তাৱ আপুনি ডিজিপি সাক্ষাৎ কৰক চিএম সাক্ষাৎ কৰক যে এনেকুৱা যদি মিয়া মানুহৰ মোৰ জাতিৰ মানুহৰ যদি এনেকুৱা কৈ থাকে কিন্তু আমি আপুনি হেৰি কৰক মেম'ৰেণ্ডাম দিয়ক আপুনি যদি সেই একে কথাখিনি যদি তেওঁলোকে ফেচবুকত ৰেকৰ্ডিং কৰি ওলাই দি আছে আপুনিও যদি ৰেকৰ্ডিং কৰি ফেচবুকত ওলাই দিয়ে কি হ'ল কথা একে হ'ল নহয় জানো মোৰ তাত মই আজি লৈ অহা নাই লগত মোৰ ঘৰত আছে জেৰক্স কপিখন মোৰ লগত আছে লিখিত হিচাপে আমি দিছিলোঁ ডিচি অফিচত দিছিলোঁ এছ পি হাতত দিছিলোঁ যে শৃংখল চলিয়াক এৰেষ্ট কৰিব পাৰে আমি একদম তাত পঠাইছে কি ৰিপৰ্ট দিছে কি দিছে নিদিছে পিছত কৈছে কাম হ'ল কিন্তু আজিলৈকে তাক মানে হেৰি কৰা নাই এৰেষ্ট কৰা নাই তাৰমানে কি না আমি এটা সংগঠন তাকে এটা পেড ইউজ কৰিছোঁ কাৰণ আমাৰ জাতিটোৰ কাৰণে আমি যেতিয়া কথা কওঁ আমাৰ মানুহখিনি আজি এইটো বুলি নহয় যে ক'ৰবাত মাৰপিট কৰি আছে তাত গৈ পেলাই আমি হাল্লা কৰিছোঁ নহয় মানুহখিনি যেতিয়া নেকি উচ্ছেদ কৰিছিল উচ্ছেদ কৰোঁতে আমি উচ্ছেদত বাধা দিছিলোঁ যে উচ্ছেদ কৰিব নালাগে উচ্ছেদ কৰিলেই মানুহখিনি যেতিয়া মানে খোৱা বোৱাৰ সংকটত আছিলে তেতিয়া আমি শিবিৰত গৈ পেলাই মানুহখিনিৰ কাৰণে ত্ৰিপলৰ ব্যৱস্থা কৰিছোঁ খোৱাৰ ব্যৱস্থা কৰিছোঁ যিমান যি পৰা যায়
আমি সাধ্য অনুযায়ী নিজেও দিছোঁ মানুহৰ পৰা চান্দা কৰি পেলাই মানুহক হেল্প কৰিছোঁ গতিকে এনেকুৱা নহয় যে ক'ৰবাত কিবা মানুহে উশৃংখল বিশৃংখলতে চিটু বৰুৱাই তেওঁলোকে গৈ পেলাই তাত বিতৰ্ক কৰিব আমি বিতৰ্ক কৰিম তেনেকুৱা নহয় আমি যেতিয়া নেকি মানুহখিনিৰ কাৰণে আমি কিবা বিচাৰোঁ আমি সেই মানুহখিনি মাতিব পাৰিম না সব সময়তে কিছুমান বস্তু আছে আমি মানুহক যিখিনি হেল্প কৰোঁ এইখিনিতো আমি আউট কৰিব নোৱাৰোঁ বহুত বস্তু আছে ফেচবুকত নিদিওঁ গতিকে আমাৰ অধিকাৰ আছে যে আমাৰ মানুহখিনিক গালি দিলে আমাৰ মানুহখিনিৰ ওপৰত অত্যাচাৰ কৰিলে আমি এই প্ৰতি উত্তৰ দিব লাগিব আজি চিটু বৰুৱা শৃংখল চলিহা তেওঁলোকে কৈ আছে যে কাৰোবাৰ এজেণ্ট হৈ পেলাই কৰিছে কাৰোবাৰ এজেণ্ট হৈছে কোনোবাই তেওঁলোকে কিয় নকৰে সেই মানুহখিনিৰ ওপৰত এৰেষ্ট নকৰে না আইন প্ৰশাসনটো চাওক আজি পুলিচ প্ৰশাসনটো তেওঁলোকেতো চৰকাৰৰ মানে পক্ষত থাকিব নালাগে তেওঁলোক সেইটো ক'লে ভুল হ'ব মই মোৰ কথাটো ক্লিয়াৰ কৰিব দিয়ক মোৰ কনচেপ্টটো ক্লিয়াৰ হ'লে আপুনি বুজি পাব আজি আপোনাৰ চৰকাৰ পক্ষে তেওঁলোকক উচুটনি দি দিছে তহঁতে মিয়াক গালি পাৰিলে মিয়াক কিন্তু আইন প্ৰশাসনে কি কৰিছে পুলিচেতো তেওঁলোকক এৰেষ্ট কৰিব লাগে আমি যে দিলোঁ আমাৰ লিখিতটো কি হ'ল আজি কি কাৰণে তেখেতক এৰেষ্ট গতিকে ঠিক আছে মোক এৰেষ্ট কৰিছে আকৌ এৰেষ্ট কৰক মোক কোনো আপত্তি নাই সেই বস্তু মোক কোনো আপত্তি নাই কিন্তু মই জাতিৰ কাৰণে কথা ক'ম কিন্তু মই মোৰ জাতিৰ কথা ক'বলৈ গৈ পেলাই মইতো বেলেগ জাতিক কেতিয়াও গালি দিয়া নাই তেওঁলোকে কিয় আমাক গালি দিয়ে কিয় আমাৰ মানুহখিনিক মাৰপিট কৰিব মই সেই কথাটো আপোনাৰ কথাটো আপুনি যিটো কথা ক'ব গৈ আছে মই কথাটো আপোনাক ক'ব বিচাৰিছোঁ যে আপুনি প্ৰশাসনক বা আইনক আপুনি আৰক্ষী প্ৰশাসনক আপুনি মেম'ৰিয়াম দিছিলে কাম কৰা নাই কিন্তু এজাহাৰ দিছিলে এজাহাৰ থানাই কি ছেকশ্যন কি নাই সেইটো আৰক্ষীয়ে জানিব কিন্তু আপোনাৰ ভাৰতীয় সংবিধানত অধিকাৰ আছে সকলোৱে প্ৰতিবাদ কৰাৰ মৌলিক অধিকাৰ বা অধিকাৰ লোৱা বা কথা কোৱা অধিকাৰ আছে প্ৰতিবাদ কৰাৰ অধিকাৰ আছে এই সব আছে অধিকাৰ থকাৰ পিছত আপুনি যদি এজাহাৰ দিয়াৰ পিছত যদি আপোনাক একশ্যন লোৱা নাই আপুনি প্ৰতিবাদ কৰক প্ৰতিবাদ নকৰি যদি আপুনি উল্টা পুল্টা বকি ফেচবুকখন যদি গেলাই থাকে সমাজখন যদি বিনষ্ট কৰিব খোজে তেতিয়াহ'লে ক্ষতিৰ সৰু মানে মই কি সংবাদ মাধ্যমত কোৱাটো ভুল নেকি আজি মই কথা কোৱাৰ কাৰণে মানুহৰ কাণ থিয় হৈছে নহ'লেতো আমাৰ মানুহখিনি ইহঁতে যেতিয়া কেমেৰা যদি মাৰপিট কৰিব পাৰে কেমেৰা অফ কৰিলেতো মানুহক মাৰিব কেতিয়াও ক'ব নোৱাৰে গতিকে আজিৰ তাৰিখত যিকেইজন মানুহৰ ওপৰত ডিব্ৰুটাৰ কেছ পৰিছে আজিৰ তাৰিখতো তেওঁলোকৰ কোনো বিচাৰ হোৱা নাইকিয়া মানুহৰ আই কাৰ্ড চেক কৰা তেওঁলোক কোন গতিকে আমি যিমান যিয়ে নকৰোঁ কিয় এতিয়া মই আপোনাক কৈ আছোঁ আজি যদি মোকে কয় যে মই আহি পেলাই বিতৰ্ক সৃষ্টি কৰিছোঁ মই এজনে বিতৰ্ক সৃষ্টি কৰিছোঁ মই প্ৰতি উত্তৰ দিয়া যদি বিতৰ্ক হয় তেওঁলোকে যিটো সূত্ৰপাত ঘটায় সেইটোক আপোনালোকে কি বুলি ক'ব কওক একজেক্টলি মই সেই কথাটো আকৌ পাতিম তাৰ আগতে মই কেইটামান কমেণ্ট আছে কমেণ্টকেইটা মই কৈছোঁ প্ৰাঞ্জল কাকতি বুলি এজনে লিখিছে তেওঁ বেয়া শব্দই লিখিছে মই শব্দখিনি নকওঁ বাৰু সকলোৱে কমেণ্টকেইটা পঢ়িলে গম পাব তেওঁ লিখিছে আৰু শেষত লিখিছে অসমখন অশান্তি কৰিবলৈ লাগি গ'লি আৰু বেয়া শব্দ তাতেও সেই অপশব্দ কৈছে মই নকওঁ বাৰু এইটো তাৰ বডিউড জামান তেওঁ লিখিছে মুছাব্বিৰ দাদা আপোনাৰ কাম আপুনি কৰি যাওক কোনে কি কৈ থাকক এইটো আপোনাক ছাপোৰ্ট কৰি কৈছে তাৰপিছত লিখিছে আৰু এজনে লিখিছে শ্বৰিফুল ইছলাম তেওঁ লিখিছে তেওঁ মিয়াসকলৰ কাৰণে বাস্তৱত কি কাম কৰিছে এক নম্বৰ আমি শুনি ল'ব শ্বৰিফুল যিটো আপুনি বাৰ বাৰ নাম কৈ আছে আজি ভালকৈ মানে ভাত পানী খাই ভালকৈ বহিছে যে আজি কমেণ্ট কৰিবই কিন্তু কথা হ'ল মই কি কাম কৰিম কমেণ্ট কৰিব কৈছে কৰিছে বাৰু এইটো মই নকওঁ তেওঁ আকৌ লিখিছে মানে মই একেলগে কমেণ্ট পঢ়িছোঁ মই একেলগে তেওঁ কৈছে যে তেওঁ মিয়াসকলৰ কাৰণে বাস্তৱত কি কাম কৰিছে এক নম্বৰ তাৰপিছত লিখিছে যিসকলে মিয়া সমাজৰ ভালৰ কাৰণে কাম কৰি আছে তেওঁলোকে বহুত উচ্চ চিন্তা কৰে অৱশ্যে এনে লোকৰ সংখ্যা কম কিন্তু এইজনে সামাজিক মাধ্যমত লাফা লম্ফজম্ফ নকৰি বাস্তৱ সমাজত কাম কৰাৰ কোনো নজিৰ নাই মই এজন সংবাদকৰ্মী কয়ে কৈছে এজন সাংবাদিকে প্ৰশ্ন কৰিছে তেওঁ সাংবাদকৰ্মী কয়ে কৈছে যে তেওঁ আপুনি যিটো সামাজিক যিজন ব্যক্তি আপোনাক প্ৰশ্ন কৰিছে মই আপোনাক কৈছোঁ আপোনাৰ জৰিয়তে কৈ দিয়ক মোৰ মুছাব্বিৰ আহমেদ বুলি এটা ফেচবুক আইডি আছে মুছাব্বিৰ আলী আহমেদ বুলি ফেচবুক আইডি আলী আহমেদটো নালাগে মুছাব্বিৰ আহমেদ বুলি ফেচবুক আইডি আছে সেইখনত গৈ পেলাই তেওঁলোকে চেক কৰক যে মই কি কৰিছোঁ আজিৰ পৰা 5 বছৰ বিগত 5 বছৰত তেওঁলোকে চেক কৰক যে মই কি কাম কৰি 2019ৰ পৰা লৈ 2024লৈকে তেওঁলোকে চেক কৰক মই কি কাম কৰিছোঁ এতিয়াতো মই প্ৰত্যেকটো কথা মুখেৰে কৈ মানে থাকিবলৈ সময় নাই কানা তেওঁলোকে চেক কৰক যিহেতু আপোনাৰ ফেচবুকখন সামাজিক মাধ্যম হয় আৰু ইয়াত প্ৰত্যেকটো কাম কৰিলে আজিৰ তাৰিখত প্ৰতিজন ব্যক্তি নিজৰ স্ব ইচ্ছা মানে ফেচবুকত দিব পাৰে গতিকে আপুনি কৈ দিয়ক যে মুছাব্বিৰ আহমেদ নামৰ ফেচবুক আইডি আছে তাত গৈ পেলাই তেওঁলোকে চেক কৰিব লাগে চাব যে মই কি কৰিছোঁ আজিৰ পৰা 2019ৰ পৰা চেক কৰোঁ আমাৰ এতিয়া মোৰ প্ৰশ্ন এটা হৈছে মোৰ মনত যিহেতু আপুনি ৰাজনীতিত নামিছে ৰাজনীতিটো বহুতে চব কথাই কয় নিজৰ লাভালাভৰ কাৰণে ঠিক বদৰুদ্দিন ৰাজবলে যিহেতু তেওঁ এউডিএফ এটা দল জন্ম দিছিলে আপুনি যিটো এতিয়া কোনো এউডিএফতো যোৱা নাই বা বিজেপিতো নাই এজিপিতো নাই কোনো পাৰ্টিত নাই আপুনি যিহেতু নিৰ্দলীয়ভাৱে খেলিছিলে এটা সময়ত যিয়ে নহওক এই একে এজনত গৈছে নেকি আপুনি যে বদৰুদ্দিন ৰাজবলে যেনেকৈ ৰাজনীতি খেলিবলৈ তেওঁ কৰিছিলে আপুনিও ৰাজনীতি কৰাৰ কাৰণে কিবা দল চল খুলিব নেকি বা সেনেকুৱা ভাবিছে নেকি কিবা মই একদম খোলাখুলিকৈ কৈছোঁ মোৰ এনেকুৱা কোনো সপোন নাই মই কেতিয়াবা দল খুলিম আৰু এইটো ভাল কথাও নহয়
আজি চাওক মই কিছুমান কথা আপোনাৰ নকলে আধৰুৱা হৈ থাকে কথাবোৰ ক'ব লাগে আজি আজমল সাহেব ডাঙৰীয়াই AIUDF দল কৰিছে আজি 15 জন বিধায়ক আছে ইটোতো চিৰ সত্য কথা যে পৃথিৱী ধ্বংস হোৱাৰ আগলৈকে আজমল সাহেবে কেতিয়াও চৰকাৰ কৰিব নোৱাৰে আৰু অসমখনত চাওক আমি মাইনৰিটি মানুহ হয় আমিতো কেতিয়াও আমি চৰকাৰ কৰি পেলাই মুখ্যমন্ত্ৰী হ'ব নোৱাৰিম গতিকে এইবোৰ সপোন দেখা মানে গৰু গছত উঠা কথা তো মই সেইবোৰ বস্তুত যাব বিচৰা নাই মই কেতিয়া দলও নুখিলো আৰু কথা হ'ল মই এতিয়া এটাই বিচাৰিছো যে মই ভাবিছো মই খোলা গলিকে মই আজি আপোনাৰ জৰিয়তে মই ক'ব বিচাৰিছো 2024 উপ নিৰ্বাচন মোৰ কাৰণে অনাকাংক্ষিত নিৰ্বাচন আৰু মই নিজে ৰিয়েলাইজ কৰিছো এইবাৰ নিৰ্বাচন মোৰ খেলিব নালাগিছিল যেহেতু মই ৰাইজৰ কাম কৰা যুৱক আৰু মই সদায় ৰাইজৰ কাৰণে কথা কওঁ যিমানখিনি পাৰো ৰাজহুৱা স্বাৰ্থজনিত কামবোৰত মই লাগি থাকো আৰু ৰাইজৰ কামবোৰত মই সদায় ব্ৰতি বা যিমান পাৰো মই চেষ্টা কৰো আৰু মই যিমানখিনি মোৰ বিশেষ একোৱে নাই তথাপিও মোৰ সাধ্য অনুযায়ী যিমানখিনি পাৰো মোৰ ঘৰৰ ওচৰৰ মানুহ হওক বা বিভিন্ন মানুহ তেওঁলোকক মই সহায় কৰিব বিচাৰো কাৰণ মোৰ যিমানখিনি ক্ষমতা আছে বেছিটো তেওঁ কৰিব নোৱাৰো আৰু এতিয়া মই এটাই বিচাৰিম বৰ্তমান মই চিন্তা চৰ্চা কৰিম যিকোনো এটা সংগঠন কৰিম মানে সংগঠনত লাগি থাকিম গতিকে মই ৰাজনৈতিকভাৱে মই আৰু কেতিয়াও মই একদম ভাবি লওক আৰু মই 5 বছৰৰ কাৰণে মই ৰাজনীতিত আৰু নাযাওঁ কিন্তু এটা প্ৰশ্ন হৈছে মোৰ আপুনি জানে মই জানো যেহেতু বহু নেতা আছে বহু মুছলমানৰ নেতা হৈ আহে তেওঁলোকে মুছলমানৰ নেতা হৈ আহে তেওঁলোক বহু সংগঠন তেনেকুৱা মুছলমানৰ আছে ভাৰতৰ বা অসমৰ তেওঁলোকে নামত সংগঠনটো সেই মুছলমানীয় সংগঠন কিছুমান থাকে মই নামটো নকওঁ উলেমাও আছে উলেমা অনুমাৰ সংগঠন কেইটা আছে বদৰুল নিজামৰ এটা উলেমা আছে ৰকিবুল হুছেইনৰ এটা উলেমা আছেনে যদি মুছলমানৰ প্ৰতিনিধিত্ব কৰিব লাগে তেওঁতো কংগ্ৰেছ AGP BJPৰো আছে এনেকুৱা সংগঠন প্ৰত্যেকটা ৰাজনৈতিক দলৰ কথা উলেমা থাকে জানো চাওক মানে আপুনি যেটো ক'ব বিচাৰিছে যে জমিয়ত উলামায়ে হিন্দ আজি জমিয়তৰ নাম কৰোতে আমাৰ বুকু কপে আমি ঘপকে কিবা এটা ক'ব নোৱাৰো আমি বিচাৰো যে অসমত যিবোৰ সংখ্যালঘু অসম বা সৰ্বভাৰতীয় হিচাপে যিবোৰ সংখ্যালঘু অৰ্গানাইজেশ্যন আছে ভাগ ভাগ হ'ব নালাগে আৰু সেইবোৰ মানে আপোনাৰ যদিও কৰবাত ভাগ ভাগ আছে এক হ'ব লাগে মই এটো বিচাৰো মই সদায় বিচাৰিম কাৰণ আজি চাওক যে কোনোবাই গৈ পেলাই আজি উলামাসকল কিছু উলামাসকলকতো এটা দল বনাই দি দিছে যে বিজেপিৰ পৰা এটা উলামা কি এটা দল বনাই দিছে বিজেপিৰ পৰা গতিকে সেল সিস্টেম যদি কোনোবা বনায় তেওঁলোকে ভিতৰত বনাক কোনো ক'বলগীয়া নাই কিন্তু আলিম উলামা বা বিভিন্ন ধৰ্মীয় আবেগ লৈ পেলাই কিছু সংগঠন খুলি পেলাই মানে তাত ব্যক্তিগত মানে ভাল কৰিছে নে বেয়া কৰিছে আপোনাৰ মতে মই এটো বেয়া পাইছো কাৰণ ভাগ ভাগ হ'ব নালাগে আজি আৰু আমাৰ মানুহখিনি মানে খুব কম সময়ৰ ভিতৰত মানুহখিনিক মানে মানুহ বহুত ইলেকশ্যন আগে মই কৈ আছো যে আমাৰ মাইনৰিটি মানুহখিনি কি এতিয়া বাৰু মই মিয়াটো অলপ শব্দটো অলপ বেলেগত থলো মাইনৰিটি মানুহখিনিক মানুহ খুব কম সময়ত ইউজ কৰে আৰু আমাৰ মানুহখিনি মন মানে হৃদয় খুব কোমল মানুহখিনিক মানে যদি কোনোবা বেলেগ ধৰ্মৰ মানুহ আহি পেলাই যদি অলপ মৰমত মাতখাৰ লগাই সব পাহৰি যায় গতিকে এটা দল খুলিছে আজি দুভাগ বুলি আপুনি অসমত কেনেকৈ ক'ব যে আপোনাৰ যেটো আছে অসমৰ মাজত এজন আছে আপোনাৰ জমিয়ত উলামায়ে হিন্দৰ মৌলানা বদৰুদ্দিন আজমল তেখেত সভাপতি আৰু এজন হ'ল মৌলানা মুস্তাক আনফৰ তেওঁলোকে একেলগে ঘৰ হয় যে মুস্তাক আনফৰটো তেখেতে গৈ পেলাই ৰকিবুলৰ লগত ঘূৰি আছে আৰু আজমল ডাঙৰীয়া তেখেতে সংগঠনটো মানে দলীয় হিচাপে মানে ভাতৃ সংগঠন বুলি ইউজ কৰি আছে অসমত কিন্তু সেম একেটা সংগঠনৰ ৰাষ্ট্ৰীয় যিজন সভাপতি আছে এজন আছে আশৰাত মদনী সাহেব এজন আছে মাহমুদ মদনী সাহেব তেওঁলোকেতো দিল্লীত আছে গতিকে এই কথাটো কৈছো মানে দিল্লী চাও দিল্লীতো আৰু জমিয়ত নাইকা সৰি দিল্লীতো আৰু AIUDF নাইকা গতিকে অসমতহে আছে তাত বেলেগ বেলেগ দল মানে তেনেকৈ ইউজ কৰাটো মানে মই ভাল নাপাওঁ আজি আপুনি যদি যায় বিজেপিৰ আছে যদি বিজেপিৰ আছে কিবা মাজতে জমিয়ত উলামায়ে হিন্দ নাইকা কিবা এটা অসমত আছে বেলেগ দিছে যদি আপুনি পশ্চিমবংগত যায় সিদ্দিকুল্লাহ চৌধুৰী তেখেত TMCৰ হয় এজন মন্ত্ৰী হয় তেখেত পশ্চিমবংগৰ মানে জমিয়তৰ সভাপতি গতিকে মই এটা বিচাৰিম কাৰণ মোৰ কথাবোৰ মানে তেওঁলোকে কিমান দূৰ শুনে মই গম নাপাওঁ ৰাজনৈতিক ব্যক্তিসকলক মানে অৰাজনৈতিক সংগঠনৰ দায়িত্ব দিয়াটো মানে সমীচীন নহয় কিন্তু মই আমি অনুষ্ঠানটো শেষ কৰিম লাহেকৈ এই যি কথাটো আপুনি কৈছে আপুনি সেই কথাটো উঠাই ল'ব নলয় যে কিছু বছৰৰ পিছত উজনিৰ মানুহখিনিয়ে মিয়া মুছলমানৰ তলত থাকিব কাম কৰিব লাগিব সেই শব্দটো আপুনি উঠাই ল'বনে এতিয়া মই উঠাই নলওঁ
মই আমাৰ মুছলমান মেয়া মানুহখিনিক মই গঢ়ি তুলিম যিমান পাৰোঁ মই মেয়া মানুহখিনিৰ কাৰণে কাম কৰিম ডক্টৰ ইঞ্জিনিয়াৰ যিমান যি আছে ভালকৈ হ'ব লাগিব প্ৰত্যুত্তৰ দিব লাগিব কিন্তু কথাটো কাম নহ'ব নহয় আপুনি যি কৈ আছে মই ফিল্ডত কাম কৰিম মই কৰি আছোঁ আৰু কৰি যাম এতিয়া বদৰুদ্দিন আজমলৰ কথা ক'বলৈ মানে আমাৰ কথা হস্পিটেল খুলিছে বদৰুদ্দিন আজমলে এনেকুৱা স্কুল খুলিছে পৰীক্ষণ দিছে ল'ৰা ছোৱালী বহুত বনাইছে চাওক আজি এটা কথা হ'ল কি মই যে কৈছোঁ যে এটা প্ৰজন্ম মই কিন্তু খুব দুখীয়া ঘৰৰ ল'ৰা মৌলানা বদৰুদ্দিন আজমল তেখেতৰ দেউতা নিজে ইনকাম কৰাৰ পিছত তেওঁলোকৰ মানে ধন ঘটিছিল আজি মই কিন্তু ইমান ধনী ঘৰৰ ল'ৰা নহয় মোৰ খুব কষ্টৰ পইচা বহুত কষ্ট কৰিব লগা হয় কাৰণ আজি মই নেতা নহয় মোক ৰাইজে ভাল পায় মৰম দিছে সংখ্যালঘু মানুহখিনি মই এটা মই সংগঠন কৰোঁতে তেওঁলোকে নিজৰ পকেটত টকা দি পেলাই কিছু ক্ষেত্ৰত মই সংবাদ মাধ্যমতো কথা কওঁ ৰাজহুৱা য'ত আপোনাৰ বিশেষকৈ মই নিৰ্বাচন খেলাৰ আগত মই নগাঁও জিলাৰ সভাপতি আছিলোঁ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ গতিকে মই যেতিয়া ৰাইজৰ কাম কৰোঁ মই নগাঁৱৰ ভিতৰতে সীমিত আছিলোঁ কিন্তু কিছুমান কথা যেতিয়া এনেকৈ অলপ কৈ দিওঁ মানে ঘপকৈ মানে নিউজবোৰ যেতিয়া ওলাই যায় আৰু আপোনালোকৰ গুৱাহাটী চেনেলবোৰৰ পৰা যেতিয়া ওলাই সমগ্ৰ অসমে দেখে টুকটাককৈ চবেই চিনি পায় আৰু সেইটো মোৰ অহংকাৰ নহয় ৰাইজে দিয়া ভাল পোৱা মৰমটো মই সদায় বিচাৰিছোঁ আজি মই উপলব্ধ কৰোঁ উপনিৰ্বাচন খেলাৰ কাৰণে মানুহবোৰে অলপ গালি দিয়া হ'ল মই চাওক মোক মানুহে সদায় মৰম কৰিছে ভাল পাইছে একদম মাজত কৈছে আপুনি কথা শেষ কৰিব মাজত এই উপনিৰ্বাচনত কিন্তু সেই সময়ত এটা অভিযোগ আছিলে আমাৰতো আছিলে যে বিজেপিয়ে আপোনাক প্ৰক্ষেপ কৰিছিলে সেই সময়ত নাই এইটো কোনোবা কি অভিযোগ দিছে তো আপোনালোকৰ ব্যক্তিগত কথা মই গম নাপাওঁ আৰু একদম মই অনুষ্ঠান শেষ কৰিছোঁ শেষ কৰাৰ আগত আপোনাৰ এটা শ্বৰ্টকাট ক'ব যে এই যে কথাবিলাক আপুনি বকি আছে কংগ্ৰেছে যেনেকৈ কৈ আছে এতিয়া যে এইটো সম্পূৰ্ণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৃষ্টি আপুনি যিটো কথা কৈ উজনি অসমক লৈ কথাটো কৈছে এইটো সঁচা নে মিছা হিমন্ত বিশ্ব শৰ্মাৰ লগত মোৰ কোনো যোগাযোগ নাইকিয়া বা বিজেপিৰ কোনো মানুহৰ লগত মোৰ যোগাযোগ নাই বিজেপিৰ কোনো এজন ব্যক্তিয়ে মোক ফোন কৰি কোৱা নাই যে তুমি এনেকুৱা কথা কৈ দিয়া মই তেওঁলোকৰ লগত যোগাযোগ নাই মানে এইটো মানে আচলতে কি জানে এতিয়া মই মানে ৰাজনৈতিক কথাবোৰৰ পৰা মই অলপ আঁতৰি যাব খুজিছিলোঁ কিন্তু বিজেপি মানে যিটো নেকি ভোট বিজেপিৰ ভোট কিন্তু কংগ্ৰেছৰ ভিতৰত তেওঁলোকে একদম টোপনিত থাকিলেও মানে দেখে মানে মানে কোনোবাই মানে মই যদি মোৰ অধিকাৰৰ কাৰণে কথা কওঁ বিজেপি কিয় শিকাই দিব লাগিব মোৰ কি জ্ঞান নাই নেকি মই লিখা পঢ়া কৰা নাই নেকি মই কিতাপৰ বাহিৰত লিখা পঢ়া কৰা নাই গতিকে কিতাপৰ পৰা শিক্ষা লৈছোঁ গতিকে সামান্য হ'লেও জ্ঞান আছে ইমানখিনি নাই তেওঁলোকে মোক কিয় শিকাই দিব লাগিব মই মোৰ অধিকাৰৰ কাৰণে কথা ক'লে কেনে বিজেপি ক'ব লাগে নেকি কংগ্ৰেছ যিটো কথা আছে সম্পূৰ্ণ মিছা মানে কি ক'ম আপুনি নিজেই গম পাই আছে মানে তেওঁলোকে মানে ক'ৰবাত কিবা ক'ব লাগে আজি চাওক যে কংগ্ৰেছ চৰকাৰে আমাৰ মানুহখিনিক কি দিছে আজি কংগ্ৰেছে কিয় প্ৰত্যুত্তৰ নিদিয়ে আজি ৰকিবুল হুছেইনে কথা ক'ব লাগিছিলে মুছলমানৰ কাৰণে ৰকিবুল হুছেইনে কিয় নকয় ৰকিবুল হুছেইনতো ভাৰতৰ ইতিহাসত সৰ্বাধিক ভোট লৈ জিকিছে ধুবুৰীৰ পৰা সৰ্বাধিক ভোট লৈ পেলাই জিকিলে মানুহ এজন মানে ভাৰতৰ দ্বিতীয়জন মই আপোনাক কৈ আছোঁ মানে এই কথাবোৰ মানে মই ইগন'ৰ কৰিব বিচৰা নাই তেখেত তিনিবাৰৰ মন্ত্ৰী হয় কথাবোৰ মই ইগন'ৰ কৰিব বিচৰা নাইকিয়া আজিৰ তাৰিখত মই কিন্তু কাৰো পক্ষলৈ কথা নকওঁ মই নিৰপেক্ষ মানে একদম মানে টোটেলি মই নিৰ্দলীয় মানুহ আজিৰ তাৰিখত ইলেকশ্যন পাতক যিমানখিনি ভোটত ৰকিবুল হুছেইন ডাঙৰীয়াই জিকিছে ইয়াতকৈ আৰু বহুত ভোটত ধুবুৰী সমষ্টিত যদি বেলেগ কাৰোবাকো দিয়ে জিকি যাব ৰকিবুল হুছেইন ডাঙৰীয়াই তাত জিকিব নোৱাৰে তাত আৰু নিজিকে মানুহে মানে এটা আছিলে যে আজমল চাহাবক আপোনাৰ 15 বছৰ সাংসদ দিছিলে আজমল চাহাবে যথেষ্ট কাম কৰিছে নকৰা বুলি নহয় মই যেনেদৰে মোৰ খোলাখুলিকৈ কথা কওঁ যে কাৰণ যদি মোৰ বন্ধুও যদি বেয়া কাম কৰে মই তেখেতক সমালোচনা কৰিব পৰা শক্তি মোৰ আছে যদি মোৰ শত্ৰুৱে ভাল কাম কৰে তেখেতক মই প্ৰশংসা কৰোঁ ৰকিবুল হুছেইন ডাঙৰীয়া তেখেতেও কাম কৰিছে মন্ত্ৰী হৈ থাকোঁতে চামগুৰি কাম কৰিছে কিন্তু মন্ত্ৰী যেতিয়া শেষ হৈ গ'ল বিধায়ক থাকোঁতে তেখেতে কি কৰিছে সেইটোহে আচল কথা গতিকে আপোনাৰ মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়া যেতিয়া 15 বছৰ নেকি তাত লোকসভা সমষ্টিত আছিলে আপোনাৰ ধুবুৰী তাত বদৰুদ্দিন আজমল ডাঙৰীয়া যেতিয়া নেকি 15 বছৰ চলোৱাৰ পিছত মানুহখিনি অতিষ্ঠ হৈ গ'ল এজন মানুহেতো সকলোকে খুচি কৰিব নোৱাৰে এজন মানুহৰ প্ৰত্যেকজন ব্যক্তিৰ মন ৰাখিব নোৱাৰে গতিকে সেই সময়ত বদৰুদ্দিন আজমল ডাঙৰীয়া বিকল্প এজন বিচাৰিছিল ৰকিবুল হুছেইন ডাঙৰীয়াৰ যদি তেখেতৰ নিদি পেলাই যাকে দিলে হয় ভোটত কিন্তু জাভেদ ইছলামতো এজিপি নিজিকিলে কংগ্ৰেছৰ পৰা দিছে না কংগ্ৰেছৰ কংগ্ৰেছক ছাপোৰ্ট কৰে তাৰমানে তাত কংগ্ৰেছক ছাপোৰ্ট বুলি নহয় এটা ঢেউ আছিলে মানে কথাবোৰ হ'ল এটা ঢেউ আছিলে মানুহে ভাবিছিলে যে চৰকাৰটো বিজেপি ছয়দাচুৰী চৰকাৰ আৰু এই ছয়দাচুৰী চৰকাৰখনক মানে বিজেপিক অসমৰ পৰা ভাৰতৰ পৰা বিদায় দিব লাগে আৰু ভালেকেইখন চিট লৈছিলে তাৰ কাৰণে মানুহে ভাবিছিল যে আজমল ডাঙৰীয়াক যদি আমি জিকাই দিওঁ কি লাভ আছে যদি আমি এজন ৰকিবুল হুছেইন ডাঙৰীয়াক যদি আমি জিকাই দিওঁ হয়তো আমাৰ কেন্দ্ৰীয় মন্ত্ৰী এজন পাম এনেকুৱা মানে এটা ভাৱনা লৈ পেলাই কোনোবাই ভোট দিছিলে
আৰু যাৰ কাৰণে যথেষ্ট ভোট আপোনাৰ ভাৰতবৰ্ষৰ মাজত আপোনাৰ দ্বিতীয় ৰেকৰ্ড কৰা ভোট তেখেতে পাইছিল নিশ্চয়কৈ তেওঁ মুছাব্বিৰ আলী আহমেদ তেওঁ এটা সংগঠনৰ সভাপতি নগাঁও জিলা তেওঁ ইতিমধ্যে কৈছে যে তেওঁ প্ৰাক্তন তেওঁ ইতিমধ্যে ৰিজাইন দিছে তেওঁ যিখিনি কথা কৈছে যে উজনি অসমৰ কিছু বছৰ পিছত উজনি অসমৰ মানুহে মিয়া মুছলমানৰ ঘৰত কাম কৰিব লাগিব লগতে তেওঁ বিভিন্ন কথা কৈছিলে আৰু যি সেই প্ৰসংগত আজি যিখিনি কথা তেওঁ ব্যাখ্যা কৰিলে সেই কথাখিনি আচলতে অসমৰ মানুহে উজনিৰ মানুহে মিয়া মুছলমান মানুহে কেনেদৰে গ্ৰহণ কৰিব সেয়া কিন্তু সময়ত আমি নিশ্চয়কৈ গম পাম বা লক্ষণীয় হ'ব কিন্তু আজি তেওঁ যিখিনি কথা কৈছে আৰু যদি কাৰোবাৰ কিবা ক'ব লগা আছে প্ৰশ্ন কৰিব লগা আছে সুধিব লগা আছে তেওঁলোকে আমাৰ এই যি অনুষ্ঠান ৰিপৰ্টাৰ আই এই অনুষ্ঠানটোৰ তলত আপোনালোকে কমেণ্ট কৰক আমি পৰৱৰ্তী অনুষ্ঠান আকৌ পাতিম সেই অনুষ্ঠানত তেওঁক আমি সেই প্ৰশ্নবিলাক সুধিবলৈ চেষ্টা কৰিম আজিলৈ অনুষ্ঠানটো ইমান শেষ কৰিলোঁ ধন্যবাদ